চিকেন মাইকটো হেৰি কৰিব লাগিব মাইকটো দিলে কম চাউণ্ডৰ না ইয়াতে দিম আমি গোটেই শুনিব পাৰিম ওকে আমি মঙ্গলাচরণ করো। ওম অজ্ঞানতিমিরন্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুरुन्मीलितं येन तस्मै श्रीगुरवे नमः। श्रीचैतन्यं मनोभीष्टं स्थापितं येन भूतले स्वयं रूपः कदा मह्यं ददाति सपदान्तिकं। वन्देऽहं श्रीगुरो श्रीयुतापदकमलं श्रीगुरुन् वैष्णवांसं श्रीरूपं साग्रजातं सहगना रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्रीराधा कृष्णपादान् सहगना ललिता श्रीविशाखान्वितांसं नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते भक्तिवेदांत स्वामिनिति नामिने नमस्ते सरस्वते देवे गौरवाणी प्रसारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे हे कृष्णा करुणा सिंधु दीनबंधु जगत्पते गोपेश गोपिका कांत राधा कांत नमस्तुते तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये नीलाचल निवासाय नित्याय परमात्मने बलभद्र सुभद्राभ्यां जगन्नाथाय ते नमः। वृन्दावै तुलसी देवै प्रियायै केशवस्य च विष्णुभक्ति प्रदे देवी सत्यवत्यै नमो नमः। वञ्चाकल्पतरुभ्यश्च कृपा सिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। जय श्री कृष्ण चैतन्य प्रभो नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौरभक्त वृंद। हरे कृष्णा 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 हरे 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 राम 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 हरे हरे। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये। नष्टप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवती उत्तमश्लोके भक्तिर्भवति नैष्टिकी। कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः। तमादिदेवं करुणानिधानं तमालवर्णं सुहितावतारम् अपार संसारसमुद्रसेतुं भजामहे भागवत स्वरूपम्। श्रीमद्भागवतोऽख्यानं प्रत्यक्ष कृष्ण एव हि स्वीकृतोऽसि मया नाथ मुक्तर्थे भवसागरे। मनोरथे मदीयोऽयं सफला सर्वथा तया निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशव। मुखं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे श्रीगुरुदिनतारिणं परमानन्दमाधवं श्रीचैतन्यैश्वरं। नमो विष्णुपादाय कृष्णपृष्ठाय भूतले श्रीमते जयपताका स्वामीति नामिने नमो आचार्यपादाय निताय कृपपदायिने गौरकथाधामदाय नगरग्रामतारिणे। हरि ओम तत्सत्। हरे कृष्ण। उपस्थित সকল বৈষ্ণব বৈষ্ণবী শরণাম ধন্যবাদ প্রণাম। জগৎগুরু শিলা প্রভুপাদ কি জয়। ওকে, আহিব তো লাগিল হরে কৃষ্ণ। তো আমি যোৱা দুটা ক্লাছত
প্ৰথম অধ্যায়ৰ প্ৰথম স্কন্ধৰ দ্বিতীয় অধ্যায় 16-15 নম্বৰ শ্লোক পৰ্যন্ত আমি আলোচনা কৰিছিলোঁ। ইয়াতে আমি প্ৰথম দুটা প্ৰশ্নৰ উত্তৰ 6 নম্বৰ আৰু 7 নম্বৰ শ্লোকত পাওঁ। প্ৰথম দুটা শ্লোক আছিলে যে জনসাধাৰণৰ পৰম মংগল কেনেকৈ সাধিত হয় আৰু সকলো শাস্ত্ৰৰ সাৰমৰ্ম কি। তো সুত গোস্বামী এই দুটা প্ৰশ্নৰ উত্তৰ তেওঁ 6 নম্বৰ আৰু 7 নম্বৰ শ্লোকত দিলে যে ভক্তি যোগ পৰমেশ্বৰ ভগৱান বাসুদেৱ বা কৃষ্ণৰ প্ৰতি ভক্তি কৰাই হৈছে সৰ্বসাধাৰণৰ পৰম মংগল আৰু সকলো শাস্ত্ৰৰে সাৰমৰ্ম। তো ইয়াৰ পিছত তেওঁ এই ভক্তি যোগক আৰু খুব সুন্দৰকে স্পষ্টভাৱে আৰু উপস্থাপন কৰিবৰ কাৰণে 8 নম্বৰৰ পৰা 15 নম্বৰ শ্লোকলৈ তেওঁ বৰ্ণাশ্ৰম ধৰ্মকে আদি কৰি মানুহৰ জীৱনৰ মূল লক্ষ্য যে কেৱল পৰমেশ্বৰ ভগৱানৰ বা হৰি সম্বন্ধে অনুসন্ধান কৰা আৰু তেওঁৰ সন্তুষ্টি বিধানৰ কাৰণে কাম কৰা সেইটো তেওঁ উল্লেখ কৰিছে। অৰ্থাৎ আওপকীয়াকৈ ভক্তি যোগটোৱে পৰমেশ্বৰ ভগৱান কৃষ্ণৰ প্ৰতি ভক্তিটোৱে যে শ্ৰেষ্ঠ সেইটো তেওঁ উপস্থাপন কৰাৰ চেষ্টা কৰিছিল। কিয়নো সেই সভাত সুখদেৱ গোস্বামীয়ে যে পৰীক্ষিত মহাৰাজক কৈছিলে, আমি আগতো আলোচনা কৰিছোঁ যে সেই সভাত পৰীক্ষিত মহাৰাজ বা নাৰদ মুনি বা ব্যাসদেৱ বা সুত গোস্বামী নিচিনা অকিঞ্চন ভক্তৰ উপৰিও আৰু বিভিন্ন ধৰণৰ লোক আছিলে। তো তেওঁলোকৰ কাৰণে শুকদেৱ গোস্বামী বিভিন্ন কথা বৰ্ণনা কৰিছে। সেই একে পৰম্পৰাতেই সুত গোস্বামীও এই যে নৈমিষাৰণ্যৰ শৌনক আদি ঋষিসকল যে তেওঁলোকে যজ্ঞ কৰিছিলে 1000 বছৰ জুৰি যজ্ঞ কৰাৰ আৰম্ভ কৰিছিলে, তো তেওঁলোকৰ উদ্দেশ্য তেওঁতো কৈছে যে এই যে যাগযজ্ঞ কৰা, বিভিন্ন ধৰণৰ বৰ্ণাশ্ৰম ধৰ্ম কৰা, বিভিন্ন দেৱ দেৱীৰ উপাসনা কৰা, এই সকলোবোৰৰ আচল লক্ষ্য হ'ব লাগে পৰমেশ্বৰ ভগৱানৰ সন্তুষ্টি বিধান বা তেওঁৰ কথা শুনাৰ প্ৰতি আগ্ৰহ। যদি সেইটোৱে নহয় তেতিয়াহ'লে এই সকলোবিলাক ধৰ্ম কেৱল মাত্ৰ বৃথা আশ্ৰম। এইটো কৰাৰ পিছত আমি আলোচনা কৰিছিলোঁ যে ব্ৰহ্ম পৰমাত্মা ভগৱান কি সেই সম্বন্ধে আমি আলোচনা কৰিছিলোঁ। মানুহৰ জীৱনৰ লক্ষ্য যে কেৱল ব্ৰহ্ম জিজ্ঞাসা বা তত্ত্ব জিজ্ঞাসা হোৱা উচিত। মানুহে ধৰ্ম কেৱল অপবৰ্গৰ কাৰণে কৰিব লাগে। অপবৰ্গ মানে মুক্তি। এইটোৰ কাৰণে মানুহে কেৱল ধৰ্ম চৰ্চা কৰা উচিত, না কেৱল যে ধৰ্ম আমি আমাৰ অৰ্থ লাভৰ কাৰণে কৰা কেতিয়াও উচিত নহয়। যদিও সাধাৰণ অৱস্থাত দেখা যায়, আমি সনাতন ধৰ্মত দেখো যে মানুহে ধৰ্ম কৰে কিহৰ কাৰণে? অৰ্থ উপাৰ্জন কৰাৰ কাৰণে। অৰ্থ উপাৰ্জন কিহৰ কাৰণে কৰে? যে তেওঁৰ ইন্দ্ৰিয় তৃপ্তি বা কামনা বাসনা চৰিতাৰ্থ কৰাৰ কাৰণে। আৰু এনেকে তেওঁ চৰিতাৰ্থ কৰাৰ পিছত যেতিয়া এটা সময়ত তেওঁ হতাশ হৈ যায় যে মই যিমানেই কামনা বাসনা চৰিতাৰ্থ কৰিম তথাপি মই কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰো। তো আমি যিমানেই মানে এইটো কোৱা হয় যে ঘিত যিমানেই আপুনি মানে আপুনি যজ্ঞৰ অগ্নিত আপুনি যিমানেই ঘি ঢালিব সেই জুইটো আকৌ বেছিকৈহে জ্বলি উঠিব। এনেকুৱা নহয় যে আমি সেই জুইটোক আমি যদি ঘি বেছিকৈ দিওঁ তেতিয়াহ'লে জুইটো নুমাই যাব, এনেকুৱা নহয়। যিমানে আমি ঘি ঢালিম সিমানে জুইটো আকৌ বেছিকৈ জ্বলিবলৈ আৰম্ভ কৰিব। ঠিক একেধৰণৰ এটা কথা এজন ভক্তই কৈছে যে মই গোটেই জীৱন ধৰি মোৰ ইন্দ্ৰিয়বিলাকৰ কামনা বাসনা চৰিতাৰ্থ কৰাৰ চেষ্টা কৰিছোঁ, কিন্তু কৰি মোৰ কি লাভটো হৈছে যে মোৰ এই যে ইন্দ্ৰিয়বিলাক সিহঁতে কেতিয়াও সন্তুষ্টও হোৱা নাই আৰু ময়ো নিৰ্লজ্জৰ দৰে মোৰ কামনা বাসনাবিলাকক চৰিতাৰ্থ কৰাৰ চেষ্টা কৰিছোঁ। কামা দিনাং কতি ন কতি ধাৱ বুৰণিতা কামা দিনাং কতি না কতি ধাৱ দুৰ্নিদেশা তেসাং জাতা মই ন কৰোণা নত্ৰপা নৌপশান্তি। যে মই নত্ৰপা, মোৰ লাজ নাই, নিৰ্লজ্জ নিচিনা মই কি কৰিছো? নত্ৰপা নৌপশান্তি। মই এই যে ইন্দ্ৰিয়বিলাকক ইমানেই সেৱা কৰিছো, ইমানেই সেৱা কৰিছো, সেৱা কৰাৰ ফলতো সেই ইন্দ্ৰিয়বিলাক সন্তুষ্ট হোৱা নাই। আৰু ময়ো নিৰ্লজ্জৰ নিচিনা কৰিছো, কৰি তেওঁলোকৰ মোৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা হোৱা নাই, কোনো কৃপা হোৱা নাই। নত্ৰপা নৌপশান্তি, তেওঁলোকো শান্তি পোৱা নাই, ময়ো শান্তি পোৱা নাই। তো এতিয়া মোৰ কি হৈছে? সাম্প্ৰতং লব্ধ বুদ্ধে, হে ভগৱান কৃষ্ণ, মোৰ এতিয়া সম্প্ৰতি কি হৈছে? বুদ্ধি উপজিছে। বুদ্ধি উপজি পাই মই কি কৰিছো? এতিয়া মই সকলোবিলাক বাদ দিছো, মই কেৱল তোমাৰ শৰণত আহিছো। হে যাদৱ পতে, তুমি মোক তোমাৰ চৰণত আশ্ৰয় দিয়া। তো এই ধৰণে আমি যিমানেই ইন্দ্ৰিয় তৃপ্তি নকৰো কিয় সেইবিলাকে আমি কেতিয়াও আচল শান্তি লাভ কৰিব নোৱাৰো। আচল শান্তি যদি লাভ কৰিব লাগে, অৰ্থাৎ ধৰ্মৰ অৰ্থ হ'ব লাগে আমি কেৱল পৰমেশ্বৰ ভগৱানৰ সেৱাত নিযুক্ত, সেইটোকে কোৱা হয় পঞ্চম পুৰুষাৰ্থ।
ধৰ্মৰ 4টা পুৰুষাৰ্থ, যে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ, এই 4টা পুৰুষাৰ্থৰ ঊৰ্ধ্বত যিটো আছে পঞ্চম পুৰুষাৰ্থ, সেইটো কোৱা হয় যে কৃষ্ণ প্ৰেম, যিটো এইটোৰ কাৰণে মানুহে সদায় তৎপৰ হ'ব লাগে। তো এইটো কোৱাৰ পিছত সেই তত্ত্ব বস্তুটো কি, তেতিয়া সূত গোস্বামী ক'লে যে এই তত্ত্ব বস্তুটো যিসকল তত্ত্ববিদ আছে তেওঁলোকে 3 ধৰণে ব্যাখ্যা কৰে। কোনোবাই ব্ৰহ্ম বুলি ব্যাখ্যা কৰে, কোনোবাই পৰমাত্মা বুলি ব্যাখ্যা কৰে, কোনোবাই ভগৱান বুলি ব্যাখ্যা কৰে। কিন্তু প্ৰকৃতাৰ্থত এই তত্ত্ব বস্তুটো এটাই, অদ্বয়। অদ্বয় মানে যাৰ দুটা নাই, একমেৱ দ্বিতীয়। তো এই তত্ত্ব বস্তু কোৱাৰ পিছত শেষত তেওঁ ক'লে যে এতিয়া আমি এই ভগৱান তস্মাৎ একেন মনসা ভগৱান শাশ্বতাং পতিং শ্ৰোতব্য কৃতিতব্যস্য ধ্যায় পূজ্যস্য নিত্যদা। তো আমি কি কৰিব লাগে, সদায় এক মনেৰে, 1 পইণ্টেড এটেনশ্যনেৰে আমি কি কৰিব লাগে, কেৱল ভগৱানৰ কথা শ্ৰৱণ কৰিব লাগে, শ্ৰোতব্য কীৰ্তিতব্য কীৰ্তন কৰিব লাগে, ধ্যেয় আমি স্মৰণ কৰিব লাগে আৰু আৰাধনা কৰিব লাগে। এনেকে যদি কৰো তেতিয়াহ'লে আমাৰ জীৱনটো সাৰ্থক হ'ব। এতিয়া আমি ইয়াৰ পিছৰ শ্লোকত আমি কি কৰিব গৈছে, এতিয়া 16ৰ পৰা 22 নম্বৰ শ্লোকলৈকে তেওঁ ভক্তিৰ প্ৰগতিৰ 9টা স্তৰৰ বিষয়ে তেওঁ ক'ব। ভক্তি যে তেওঁ আগতে এষ্টাব্লিছ কৰিলে, উপস্থাপন কৰিলে যে ভক্তি হৈছে শ্ৰেষ্ঠ, সেই ভক্তিৰ কথা এতিয়া তেওঁ বৰ্ণনা কৰিব 5টা শ্লোকত 16ৰ পৰা 20লৈকে, যে ভক্তিৰ যে 9টা স্তৰ যে আছে, শ্ৰদ্ধাৰ পৰা আৰম্ভ কৰি শ্ৰদ্ধা, সাধুসংগ, ভজন ক্ৰিয়া, এনেকৈ গৈ একদম শেষলৈকে যিটো প্ৰেম, এই 9টা স্তৰক তেওঁ এতিয়া 5টা শ্লোকত তেওঁ আলোচনা কৰিব। তো আমি চাওঁ এতিয়া ভাগৱত মাহাত্ম্য 2টা আলোচনা কৰিম। শ্ৰোতব্যং মম শাস্ত্ৰং হি যশোধৰ্ম জয়াৰ্থিনা পাপক্ষয়াৰ্থং লোকেশ মোক্ষাৰ্থং ধৰ্ম বুদ্ধিনা। হে লোকেশ, যশ ধৰ্ম বিজয় প্ৰাপ্তি, পাপক্ষয় আৰু মোক্ষ প্ৰাপ্তিৰ বাবে ধাৰ্মিক মানুহে সদায় মোৰ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰা উচিত। মোৰ এই ভাগৱত শাস্ত্ৰ সদায় শ্ৰৱণ কৰিব লাগে। তেতিয়াহ'লে কি হ'ব, সেই মানুহৰ যশ হ'ব, ধৰ্ম প্ৰাপ্তি হ'ব, বিজয় প্ৰাপ্তি হ'ব, তেওঁৰ পাপ ক্ষয় হ'ব আৰু শেষত গৈ তেওঁ মুক্তি পাব। সেইকাৰণে আমি ভাগৱত শাস্ত্ৰ সদায় নিৰন্তৰ শ্ৰৱণ কৰা উচিত। ইয়াৰ পিছত কৈছে শ্ৰীমদ ভাগৱতং পুণ্যম আয়ুৰ আৰোগ্য পুষ্টিদম পঠনাৎ শ্ৰৱণাৎ বাপি সৰ্বপাপৈ প্ৰমোচ্যতে। এই পবিত্ৰ শ্ৰীমদ ভাগৱত পুৰাণ আয়ু, আৰোগ্য আৰু পুষ্টিদায়ক। এই শাস্ত্ৰ পাঠ অথবা শ্ৰৱণৰ ফলত মানুহ সকলো ধৰণৰ পাপৰ পৰা মুক্ত হৈ যায়। শ্ৰীমদ ভাগৱত বিভিন্ন ধৰণে শাস্ত্ৰত কি হয়, মানুহবিলাক যিহেতু ভগৱানৰ ভক্তি কৰাৰ প্ৰতি খুব একটা ঐকান্তিক নহয়, খুব শ্ৰদ্ধাশীল নহয়, সেইকাৰণে পাকে প্ৰকাৰে মানুহবিলাকক কি কৰা হয়, ভগৱত ভক্তি আৰু কৃষ্ণৰ ভক্তিত যাতে তেওঁলোক নিযুক্ত হ'ব পাৰে, সেইকাৰণে বিভিন্ন ধৰণৰ লোভ দিয়া হয়। যেনেকৈ আমাৰ দুৰ্গা পূজা আহিলে আমাৰ দোকানীবিলাক কি কৰে, দুৰ্গা চেল দিয়ে, দুৰ্গা পূজাৰ সময়ত দুৰ্গোৎসৱ চেল, আপুনি এটা কিনক 2টা ফ্ৰী পাব, বা 3টা কিনক 1000 টকা ফ্ৰী পাব, বিভিন্ন ধৰণৰ উৎসৱ মানে গিফ্ট পোৱা যায়। তেনেকৈ ইয়াতে বেংগলত আছে চৈত্ৰ চেল, চ'ত মাহ আহিলে তেওঁলোকে চৈত্ৰ চেল দিয়ে, এটাৰ লগত আপুনি এটা ফ্ৰী পাব, বিভিন্ন ধৰণৰ তেওঁলোকে মানুহবিলাকক প্ৰলোভন দিয়ে। তো এই যে আমি এইবিলাক বৰ্ণনা কৰিছোঁ, আচলতে এইবিলাক সাধাৰণতে যিবিলাক জড়জাগতিক মানুহ তেওঁলোকক প্ৰলোভন দিয়া হৈছে। যিহেতু তোমালোকে ডাইৰেক্টলি কৃষ্ণ ভক্তি কৰা নাই, তোমালোকে শ্ৰীমদ ভাগৱত পঢ়া, শ্ৰীমদ ভাগৱত পঢ়িলে কি হ'ব, তোমাৰ আয়ু বৰ্ধন হ'ব, তুমি নিৰোগী হ'বা, তোমাৰ পুষ্টি সাধন হ'ব, সকলো পাপৰ পৰা মুক্তি পাবা। কিন্তু ভগৱানৰ ভক্তই কেতিয়াও এইবিলাকৰ কাৰণে শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন নকৰে। তেওঁলোকে শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰে, কীৰ্তন কৰে ভগৱানৰ সেৱা কৰাৰ কাৰণে। ভগৱানৰ ভক্তই জানে যে শ্ৰীমদ ভাগৱত হৈছে ভগৱান কৃষ্ণৰ পৰা অভিন্ন, পৃথক নহয়। শ্ৰীমদ ভাগৱত হৈছে ভগৱান কৃষ্ণৰ বাংময় ৰূপ, বাংময় বিগ্ৰহ। অৰ্থাৎ যেতিয়া এজন ভক্তই খুব শ্ৰদ্ধাৰে শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰে, তাৰ অৰ্থ হৈছে তেওঁ ভগৱান কৃষ্ণ তেওঁ ডাইৰেক্টলি সেৱা কৰিছে। ভগৱানৰ বিগ্ৰহ যে আছে, বিগ্ৰহ মন্দিৰত সেৱা কৰাৰ যিটো ফল, শ্ৰীমদ ভাগৱত যদি কোনোবাই নিৰন্তৰ প্ৰত্যেক দিন যদি শ্ৰদ্ধাৰে সৈতে শ্ৰৱণ কীৰ্তন কৰে, একেই ফল পাব। তো ভগৱানৰ ভক্ত কেতিয়াও এই ধৰণৰ যিবিলাক নিম্ন মানৰ যিবিলাক
ইয়াত গুণ কোৱা হৈছে, বৰ্ণনা কৰা হৈছে যে আয়ু, আৰোগ্য, পুষ্টি বা পাপ ক্ষয় এইবিলাকৰ কাৰণে কেতিয়াও ভগৱানৰ ভক্তই শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন নকৰে। কিন্তু যিসকল সাধাৰণ মানুহ, যিসকলে ভগৱানৰ কৃষ্ণৰ প্ৰতি ভক্তি দৃঢ় নহয়, তেওঁলোকক ধাপে ধাপে ভগৱান কৃষ্ণৰ ভক্তিত নিযুক্ত কৰাৰ কাৰণে এনেকুৱা কিছুমান প্ৰলোভন শাস্ত্ৰত দিয়া আছে। তো আপোনালোকে নাভাবিব যে আমি এই কাৰণে এতিয়া ভগৱান শাস্ত্ৰৰ বা শ্ৰীমদ ভাগৱত আমি অধ্যয়ন কৰা আছে, নহয়। এইবিলাক হৈছে কিছু আনুষংগিক আমাৰ ফল। শ্ৰীমদ ভাগৱত যেতিয়া কোনোবাই শ্ৰৱণ কীৰ্তন কৰিব, এইবিলাক ফল এনেই পোৱা যাব। যেনেকে আমি যেনে ক'লো যে বিভিন্ন ধৰণৰ উৎসৱবিলাকত দোকানীবিলাকে কি কৰে, আপুনি নুখুজিলেও আপুনি যেতিয়া কাপোৰ কিনিব, এটা পেন দি দিব, লগত যদি আপোনাৰ সৰু ল'ৰা ছোৱালী সিহঁতে কিছুমান টফি দি দিব, সেইটো কাৰণে আপুনি পইচা দিব নালাগে, সেইটো আপোনাৰ এনেই এটা গিফ্ট এটা দি দিয়ে। তো এইবিলাক হৈছে গিফ্ট। তো যেনেকে চাতুৰ্মাস্য চলিছে এতিয়া, চাতুৰ্মাস্যত বিভিন্ন ধৰণৰ বৰ্ণনা দিয়া আছে। শ্ৰাবণ মাহত শাক খাব নাপায়, ভাদ্ৰ মাহত দৈ খাব নাপায়, আহিন মাহত আপুনি গাখীৰ খাব নাপায়, কাৰ্তিক মাহত কি কয় উৰাদ ডাল বা মাছ কলাই খাব নালাগে। তো এইবিলাক আমাৰ শ্ৰীল প্ৰভুপাদে কৈছে যে ভক্তৰ কাৰণে এইটো নিয়ম নহয়, কাৰণ ভক্ত সদায় এইবিলাক নিয়ম পালন কৰে। ভক্ত সদায় যিহেতু ডাইৰেক্টলি ভগৱান কৃষ্ণৰ সেৱা কৰে, তেওঁলোকৰ কাৰণে এইবিলাক নিয়ম নহয়। কিন্তু যিসকল ভগৱান কৃষ্ণৰ ডাইৰেক্ট ভক্তি নকৰে, তেওঁলোকক ভগৱান ভক্তিত নিযুক্ত কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান নিয়ম শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। তো আজি একচুৱেলি আপোনালোকৰ পৰা ৰিকেপ লোৱা নহ'ল। মই এটা বিশেষ কথাৰ কাৰণে আপোনালোক ৰিকেপ কোৱা নাই, মই ৰিকেপ কৰি দিলোঁ। মই আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। যোৱা ক্লাছত আমি ব্ৰহ্ম, পৰমাত্মা, ভগৱান সম্বন্ধে আলোচনা কৰিলোঁ। আপোনালোকে কোনোবাই এইটো কওক, ব্ৰহ্ম কি, পৰমাত্মা কি আৰু ভগৱান কি, এইটো আপোনালোকৰ উপলব্ধিটো কওক। এজন এটা এটা টপিকৰ ওপৰত ক'লে হ'ল যে ব্ৰহ্ম সম্বন্ধে ক'ব পাৰে এজনে, কোনোবা এজনে পৰমাত্মা সম্বন্ধে বা ভগৱান সম্বন্ধে। এই যে তিনিটা বৈশিষ্ট্য, পৰম সত্য যে তিনিটা বৈশিষ্ট্য, এই সম্বন্ধে আপোনালোকে কোনোবাই অলপমান 2-4 মিনিট কওক। হৰে কৃষ্ণ, কোনে ক'ব? হৰে কৃষ্ণ প্ৰভু। মাতাজী কওক। বৰ্ম হৈছে প্ৰথম ভগৱানক যি প্ৰথম ভগৱানৰ গাৰ পৰা ওলোৱা যিটো উজ্জ্বল ৰশ্মি, যিটো সূৰ্যৰ পোহৰটোৰ লগত প্ৰভুপাদে কম্পেয়াৰ কৰিছে। পৰমাত্মা হৈছে ভগৱানৰ আপুনি অকল ব্ৰহ্ম বিষয়ে কওক মাতাজী, অকল ব্ৰহ্ম বিষয়ে কওক। মই ৰিকুৱেষ্ট কৰিছোঁ এজন বিষয়ে ক'ব। আপুনি ব্ৰহ্ম সম্বন্ধে আৰু অলপমান ক'ব পাৰে। প্ৰভুপাদে ব্ৰহ্মক আমাৰ তুলনা কৰি দেখুৱাইছে যে আমি বুজিব পৰাকে তেওঁ সূৰ্যৰ ৰশ্মিটোৰ যিটো পোহৰ আহে, সেইটো আমাক এইটো সূৰ্যৰ পোহৰটোৰ লগত ব্ৰহ্মক হেৰি কৰি দেখুৱাইছে, তুলনা কৰি দেখুৱাইছে। আৰু ব্ৰহ্মটো হ'ল ভগৱানক সম্পূৰ্ণ উপলব্ধি নহয়, তেওঁ যে কিবা এটা কি ক'ম বস্তুটো প্ৰভু, মইতো নিজ অ'কে, ধন্যবাদ। আপুনি কোৱাৰ চেষ্টা কৰিছে। আৰু বেলেগে কোনে কি ক'ব? হৰে কৃষ্ণ প্ৰভু। ভগৱান কওক, এজন কওক, যিকোনো এটা কওক। হৈছে অনাদি আদি একেলা ঈশ্বর কৃষ্ণ আর সব ভিত্ত জৈস এমনি আছে তৈছে জীব করে নিত্য অনন্তকৃতি বিশ্ব ব্রহ্মাণ্ডের মালিক ভগবান শ্রীকৃষ্ণ। তেওঁই ভগৱান, তেওঁৰ বাহিৰে কোনো ভগৱান নাই। তেওঁ জীৱ, তেওঁ এইটোৱে কি শাস্ত্ৰত কৈছে, একেলা ঈশ্বৰ কৃষ্ণ আর সব ভিত্ত জৈছে আমি নাচে তৈছে জীৱ করে নিত্য। বাস হ'ব। হৰে কৃষ্ণ প্ৰভু। তো ব্ৰহ্ম পৰমাত্মাৰ লগত সেইটো সম্বন্ধ বা সম্পৰ্ক আপুনি অলপ ক'ব পাৰিব? আমি যে তিনিটা আলোচনা কৰিছিলোঁ। হয়, হয়, কম নেকি? কওক। ব্ৰহ্ম হৈছে নাই, যিটো ব্ৰহ্ম ভগৱানটো ব্ৰহ্ম বা পৰমাত্মাতকৈ কেনেকে বেলেগ, সেইটো সম্বন্ধে অলপ কওক। বেলেগ ব্ৰহ্ম হৈছে যিটো ভগৱানৰ শৰীৰৰ, যিটো ভগৱানৰ চিন্ময় শৰীৰৰ যিটো ৰশ্মি, সেইটোকে ৰশ্মি, সেইটোক ব্ৰহ্ম বুলি সেইটোক ব্ৰহ্ম বুলি কোৱা হয় প্ৰভু।
আৰু উম, ভগৱানৰ অংশ যিটো চিৎকণা মানে অংশের অংশ যিটো সেইটোকে হয়, সেইটো হ'ল আত্মা, পৰমাত্মা। উম, ভগৱানৰ okay, অংশ পৰা যিটো আহিছে সেইটো হ'ল পৰমাত্মা প্ৰভু। উম, যেনে ডাঙৰ সোণৰ টুকুৰা, ডাঙৰ সৰু ডাঙৰ সোণৰ টুকুৰা এটা, সৰু সোণৰ টুকুৰা এটা, মানে উম, গুণগতভাৱে এক, কিন্তু পৰিমাণগতভাৱে ভিন্ন। এইটো হ'ল পাৰ্থক্যটো প্ৰভু। এইটো পাৰ্থক্যটো জীৱ আৰু ভগৱানৰ লগত হয়, এইটো ভগৱানৰ পৰমাত্মাৰ লগত নহয়। এইটো আমি প্ৰশ্ন কৰিছো যে ব্ৰহ্ম পৰমাত্মা ভগৱান সম্বন্ধে। আপুনি যিটো কৈছে সেইটো ঠিক আছে, কিন্তু সেইটো আত্মা আৰু পৰমাত্মা বা আত্মা আৰু হয়, ভগৱানৰ আত্মা আৰু পৰমাত্মা প্ৰভু, হয় হয়, আত্মা আৰু কিন্তু পৰমাত্মা। ইয়াত প্ৰশ্নটো হৈছে ভগৱান উপলব্ধি, ব্ৰহ্ম উপলব্ধি আৰু পৰমাত্মা উপলব্ধিৰ কি সম্পৰ্ক আছে বা কি ডিফাৰেন্স আছে, কি পাৰ্থক্য আছে? হয় প্ৰভু, যোৱা সপ্তাহ মই ক্লাছ নাছিলো, কাৰণ মোৰ জ্বৰ হৈ আছিল। মই শুনা নাই, তথাপি এইখিনি মই মানে ধৰক এনেকাকে কৈছো, মই যোৱা সপ্তাহ মই ক্লাছ শুনা নাছিলো প্ৰভু। হৰে কৃষ্ণ প্ৰভু, ক্ষমা কৰিব। অ'কে অ'কে, নো প্ৰব্লেম। শ্ৰীধৰ বাবু ক'ব। হৰে কৃষ্ণ প্ৰভু। উম, হৰে কৃষ্ণ। কওক। ব্ৰহ্ম উপলব্ধিটো হৈছে প্ৰভু, যিটো যেনেকৈ উদাহৰণ প্ৰভুপাদৰ উদাহৰণ মতে, যেনেকৈ সূৰ্যৰ ৰশ্মি, উম, কেৱল ৰশ্মি সম্বন্ধে সেইখিনিকে অৱগত, ৰশ্মিৰ বিষয়টোৱে জানে ব্ৰহ্মটো, যে সূৰ্যৰ পৰা যিটো ৰশ্মি আছে সেইটো হ'ল ব্ৰহ্মৰ লগত তুলনা কৰা হয়। আৰু যিটো পৰমাত্মা, অৰ্থাৎ সূৰ্যৰ ৰশ্মিতকৈ আগত গৈ যিটো গোলক, সূৰ্যৰ যিটো গোল হেৰিটো, সিমানখিনি উপলব্ধি। কিন্তু সূৰ্যৰ ভিতৰত যে আৰু একজন যে ভিতৰৰ সেইটো সিমানখিনিলৈ তেওঁৰ জ্ঞানটো নাই। উম, আৰু ভগৱানৰ উপলব্ধিটো হৈছে পূৰ্ণ উপলব্ধি, যে যেনেকুৱা বিৱস্বান এজন ৰজা আছিল, আৰু প্ৰথম জ্ঞানটো বিৱস্বানক দিয়ে, মানে ভিতৰুৱা গোটেই পূৰ্ণ উপলব্ধিটো পায়। সেইটো হৈছে ভগৱান উপলব্ধি। আৰু পৰমাত্মাৰ উপলব্ধিটো হৈছে সূৰ্যৰ যিটো গোলক, কিন্তু গোল এখন কাঁহীৰ নিচিনা, বাছ ইমানখিনি উপলব্ধি। আৰু ৰশ্মিটো হৈছে ব্ৰহ্ম উপলব্ধি। অ'কে, হৰে ভাল, কৃষ্ণ প্ৰভু। ধন্যবাদ। আৰু কোনে ক'ব? উৰ্মিলা ক'বা। মই অলপ জাষ্ট ট্ৰাই কৰিম প্ৰভু। মানে ভগৱান আৰু পৰমাত্মা যিমান মানে জানো আৰু ডিফাৰেন্স এইটো কি, পৰমাত্মা হ'ল কি চবৰ ভিতৰত যে আছে, মানে পৰমাত্মাৰ বিৰাজ কৰি আছে। উম, পৰমাত্মা, ভগৱান হ'ল যে মেইন সুপ্ৰিম absolute truth, মেইন যাৰ কাৰণে পৰমাত্মা বা ব্ৰহ্মাণ্ড চব আহিছে। উম, অ'কে অ'কে। পৰমেশ্বৰী অচ্যুত মাতাজী। হৰে কৃষ্ণ প্ৰভু। কওক। প্ৰভু, আপুনি যে সিদিনা কৈছিলে তাৰ পৰা অলপ হেৰি আছিলে, তাৰমানে ব্ৰহ্ম হেৰিতে আমি এই ভগৱানৰ যে সৎ চিত আনন্দ বুলি যে থাকে, তাৰে অকল সৎ যিটো মানে পাৰমানেঞ্চি বা হেৰিটোৰ উপলব্ধি হয়। তাৰপিছত পৰমাত্মাতে সৎ আৰু চিত জ্ঞান, হুম হুম এইটোৰো উপলব্ধি আহে। হুম আৰু ভগৱান যেতিয়া মানে ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানিতে, ভগৱানৰ তাতে মানে সৎ চিত আনন্দ গোটেই কেইটা থাকে। হুম আৰু আৰু কি ব্ৰহ্মজ্যোতিৰ আমি সেৱা কৰিব নোৱাৰোঁ। আৰু আত্মাৰো পৰমাত্মাৰো আমি সেৱা ভাৱটো মানে ভক্তই যিটো বিচাৰে ভক্তিমূলক সেৱা, সেইটো ব্ৰহ্মজ্যোতিতো নাই, পৰমাত্মাতো নাই। সেইটো ভগৱানৰ হেৰিৰ লগতে আছে। অ'কে, আৰু কোনোবাই ট্ৰাই কৰিব? কল্পতৰু, গৌৰাংগ প্ৰভু। নেহা। হৰে কৃষ্ণ প্ৰভু। কোৱা। প্ৰভু, ব্ৰহ্মটো হৈছে সেই এফালজেন্সটো, আৰু আপোনাৰ পৰমাত্মা যোনটো আমি অকল এফালজেন্সটোৱে গম পাওঁ, আৰু পৰমাত্মাটো আমি জাষ্ট অনুভৱ কৰিব পাৰোঁ, কিন্তু আমি তেখেতক প্ৰপাৰলি একো চাৰ্ভিচ দিব নোৱাৰোঁ।
যোনটো যোনটো লোটাছ ফিটত আমিতো সেৱা শুশ্ৰূষা কৰোঁ সেইটো আমি কৰিব নোৱাৰোঁ, কিন্তু আমি অকল তেখেতৰ জ্ঞানটো ল'ব পাৰোঁ, তেখেতৰ যিখিনি তেখেতে নলেজ দিছে তাৰ থ্ৰুদি। আৰু যোনটো আপোনাৰ ভগৱান আছে, ভগৱানক আমি ডাইৰেক্টলি সেৱা শুশ্ৰূষা কৰিব পাৰোঁ, যোনটো আমি ডেইটি ৱৰ্শ্বিপ বুলি কওঁ, সেইখিনিয়ে চাগে আই গেছ। অ'কে, থেংক ইউ। আপোনালোকে সকলোৱে কৈছে বেলেগ বেলেগ ধৰণে, খুব ভাল। মই সূৰ্য বিচাৰিছো একচুৱেলি কোনোবাই ক'ব আৰু সূৰ্য ৰশ্মি আৰু সূৰ্য মণ্ডল। তো মই বিচাৰিছো একচুৱেলি এই ব্ৰহ্ম পৰমাত্মা ভগৱান সম্বন্ধে যিটো আপোনালোকৰ উপলব্ধিটো আৰু খুব ভাল মানে সুন্দৰ হোৱা উচিত, কিয়নো এইটো এটা খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। এটা আমি যেতিয়া প্ৰচাৰত যাওঁ, বহুতে আপোনালোকৰ প্ৰশ্ন কৰিব পাৰে, আপোনালোকে কিয় মন্দিৰত ভগৱানৰ মূৰ্তি পূজা কৰিছে? ভগৱানতো সকলোতে বিৰাজমান, সকলো ঠাইতে আছে, এটা ঠাইত কিয় আপুনি মূৰ্তি বনাই পেলাই পূজা কৰি আছে? চ' এইটো একচুৱেলি কি হয়, ব্যক্তি এজনেই, পৰম সত্য এজনেই, অদ্বয় তত্ত্ব বুলি কোৱা হৈছে। অদ্বয় মানে যাৰ দ্বিতীয় এটা কোনো বস্তু নাই। পৰম সত্য হৈছে অদ্বয়, কিন্তু সেই অদ্বয় তত্ত্বটোৱে মানুহৰ জ্ঞান বা মানুহৰ উপলব্ধিৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ হয়। আমি বিভিন্ন ধৰণৰ উদাহৰণ আগতে আলোচনা কৰিছিলো, যেনে পাহাৰ এটা উপমা এটা দিয়া হৈছিলে। পাহাৰ, দূৰৰ পৰা পাহাৰখন দেখাত ধুঁৱলি কুঁৱলী দেখি, কোনোবাই যদি প্ৰথমবাৰৰ কাৰণে পাহাৰ দেখিছে ক'ব পাহাৰ মানে ধুঁৱলি কুঁৱলী, মানে মেঘৰ নিচিনা। যিজনে হয়তো পাহাৰ আৰু অলপ ওচৰৰ পৰা দেখিছে, পাহাৰটো ধুনীয়া, একদম সেউজীয়া, ওখ ওখ, এনেকুৱা এটা ধাৰণা হ'ব। আৰু যিয়ে একদম পাহাৰৰ ভিতৰত সোমাব, তেওঁ দেখিব পাহাৰৰ ভিতৰত বহুত কিবা কিবি আছে, গছ আছে, মানুহ থাকে, ঘৰ থাকে, হিংস্ৰ জন্তু আছে, ধুনীয়া ধুনীয়া গছ গছনি আছে। ঠিক তেনেকে ৰেলৰ এটা উদাহৰণ কোৱা হৈছিলে, বিভিন্ন উদাহৰণ দি আছে। আমি গাখীৰৰ উদাহৰণ দি কৈছিলো। তো পৰম সত্য একজনেই, কিন্তু উপলব্ধিৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক বিভিন্ন ধৰণে মানুহে উপলব্ধি কৰে। তো যিসকল জ্ঞানী, তেওঁলোকে জ্ঞান চৰ্চা কৰি পৰম সত্য উপলব্ধি কৰিব বিচাৰে, তেওঁলোকৰ উপলব্ধি মাত্ৰ সিমানটোৱে, তেওঁলোকে ইমানটোৱে বুজিব পাৰে যে পৰম সত্য সনাতন, পৰম সত্য সৰ্বব্যাপ্ত, পৰম সত্য সকলোতেই আছে। আৰু যিহেতু সকলোতে আছে, তেওঁৰ কোনো ৰূপ নাই। এইটো হৈছে তেওঁলোকৰ উপলব্ধি, আৰু সেইটোকে কোৱা হয় সৎ উপলব্ধি বা সৎ উপলব্ধি। পৰম সত্যৰ তিনিটা মূলত গুণ আছে, সৎ, চিত আৰু আনন্দ। তো যিসকল ব্ৰহ্ম উপলব্ধি কৰে, কোনে ব্ৰহ্ম উপলব্ধি কৰে? যিসকল জ্ঞানী, জ্ঞানীসকলে জ্ঞান চৰ্চা কৰি পেলাই পৰম সত্য উপলব্ধি কৰিব চেষ্টা কৰে। আৰু তেওঁলোকৰ একদম টপমোষ্ট যিটো উপলব্ধি সেইটো হয় যে তেওঁলোকে বুজি পায় যে পৰম সত্য মানে নিৰ্বিশেষ, তেওঁৰ কোনো ৰূপ নাই, তেওঁ সকলো ঠাইতে আছে, সনাতন, সৰ্বব্যাপ্ত। এইটোৱে হৈছে তেওঁলোকৰ পৰম মানে উপলব্ধি। আৰু এই জ্ঞানীসকলে তেওঁলোকৰ জীৱনৰ পৰম গতি লাভ কৰে এই নিৰ্বিশেষ ব্ৰহ্মজ্যোতিতে গৈ পেলাই বিলীন হৈ যায়, তেওঁলোকে তাতে বিলীন হয়। দ্বিতীয় যিটো উপলব্ধি, পৰমাত্মা উপলব্ধি, সেইটো হৈছে ভগৱানৰ আংশিক উপলব্ধিৰ নিচিনা। সেইটো উপমা দিয়া হৈছিলে যে সূৰ্যৰ গোলকৰ নিচিনা। যে ভগৱানৰ আংশিক উপলব্ধি হৈছে যে ভগৱান হৈছে পূৰ্ণ ষোড়শ মানে ষোড়শ কলা দিয়া, বা 64টা তেওঁৰ গুণ আছে, বা তেওঁৰ 6টা ঐশ্বৰ্য আছে। সেই ঐশ্বৰ্যমান ভগৱানৰ এটা আংশিক ৰূপ হৈছে, সেইটোকে কোৱা হয় পৰমাত্মা, চতুৰ্ভুজ ৰূপ, ক্ষীৰোদকচাই বিষ্ণু বুলি কোৱা হয়। তেওঁৰ এটা ৰূপ এটা, যিটো প্ৰত্যেকটো জীৱৰ হৃদয়তে থাকে, আনকি প্ৰত্যেকটো অনুপৰমাণুতো থাকে। তো সেইটো কোনে উপলব্ধি কৰে? সেইটো হ'ল ধ্যানীসকলে, যিসকলে ধ্যান কৰে, ধ্যান যোগ কৰে। ব্ৰহ্ম উপলব্ধি কৰে জ্ঞানীসকলে, আৰু পৰমাত্মা উপলব্ধি কৰে ধ্যানীসকলে, ধ্যান যোগ যিসকলে কৰে। তেওঁলোকে ধ্যান কৰি কৰি হৃদয়ত এই পৰমাত্মা ৰূপী ভগৱানৰ দৰ্শন কৰে, চতুৰ্ভুজ নাৰায়ণৰ দৰ্শন কৰে। এতিয়া তেওঁলোকৰ গতি দুই ধৰণৰ হয়। কেনেকুৱা গতি হয়? যিসকলে এই পৰমাত্মাৰ ৰূপ দৰ্শন কৰাৰ পিছত তেওঁলোকৰ হৃদয়ত যদি ভক্তি ভাৱটো আহে, সেই পৰমাত্মাক যদি তেওঁ সেৱা কৰাৰ এটা ভাৱ জন্মে, আৰু কোনো ভাগ্যৰ ফলত যদি তেওঁলোকে ভক্তৰ সংগ পায়, তেতিয়াহ'লে তেওঁলোকে সেই পৰমাত্মা উপলব্ধিৰ পৰা গৈ ভগৱত উপলব্ধিত পৰিণত হয়। তেওঁলোকে ভগৱান বিচাৰে, ভগৱানৰ উপলব্ধি কৰিব বিচাৰে, ভগৱানৰ সেৱা কৰিব বিচাৰে। তেতিয়া কি হয়? তেওঁলোকৰ উপলব্ধিটো আৰু উন্নত হৈ পেলাই ভগৱত উপলব্ধিত পৰ্যবসিত হয়, ৰূপান্তৰিত হয়। কিন্তু যদি কোনোবাই ভাবে যে না, মই এনেকেই থাকিম, মই এই পৰমাত্মা ৰূপ দেখিয়ে মই সন্তুষ্ট ৰাখিম, এটা সেৱা কৰাৰ দৰকাৰ নাই, তেতিয়া তেওঁলোকৰো গতি হয় এই ব্ৰহ্মজ্যোতিতেই, তেওঁলোকৰ ব্ৰহ্মজ্যোতিতেই বিলীন হৈ যায়। আৰু যিসকল ভক্ত,
তেওঁলোকে জানে যে ভগৱান বা অদ্বৈ তত্ত্ব বা পৰম সত্য হৈছে সৎচিত আনন্দ, তেওঁৰ এটা ৰূপ এটা আছে, কিয়নো শাস্ত্ৰত এনেকে বৰ্ণনা কৰা আছে। আৰু যিহেতু তেওঁ সেই সৎচিত আনন্দময় দ্বিভুজ মুৰলীধৰ ভগৱান কৃষ্ণৰ সেৱা কৰিব বিচাৰে আৰু সেই সেৱাৰ মাধ্যমেৰে তেওঁ আনন্দ পায়, সেইকাৰণে ভগৱত উপলব্ধিত সৎ চিত আনন্দ তিনিটা বৈশিষ্ট্য উপলব্ধি কৰা হয়। সেইকাৰণে কোৱা হয় যে এই তিনিটা উপলব্ধিৰ ভিতৰত ভগৱান উপলব্ধি হৈছে সকলোতকৈ শ্ৰেষ্ঠ উপলব্ধি, আৰু বাকী দুটা উপলব্ধি হৈছে আংশিক উপলব্ধি। সেইকাৰণে যিসকল জ্ঞানী, যিসকলে ব্ৰহ্ম উপলব্ধি কৰে আৰু যিসকল ধ্যানী বা পৰমাত্মা উপলব্ধি কৰে, তেওঁলোকৰ উপলব্ধিটো সম্পূৰ্ণ নহয়। কেৱল ভগৱানৰ ভক্তৰ উপলব্ধিটোৱে সদায় সম্পূৰ্ণ হয়। তো আশা কৰিছোঁ আপোনালোকে এইটো বুজিছে। যদি কাৰো তথাপি প্ৰশ্ন থাকে আমি শেষত আকৌ আলোচনা কৰিব পাৰিম। আমি এতিয়া আগুৱাই যাওঁ। নেক্সট, এতিয়া আমি 16 নম্বৰৰ পৰা আৰম্ভ কৰিম। তো আমি ইয়াৰ আগৰ ছেকশ্যনত আলোচনা কৰিছিলোঁ 1.2.8 দ্বিতীয় অধ্যায়ৰ 8 নম্বৰ শ্লোকত আমি আলোচনা কৰিছিলোঁ। আপোনালোকৰ লগত যদি কিতাপ আছে চাব পাৰে। শ্লোকটো হৈছে যে ধৰ্মস্বনুষ্ঠিত পুংসাম বিশ্বক্ষেণ কথা সুজ নোৎপাদয়েত যদি ৰতিম শ্ৰম বহি কেৱলম। ৰাইট, এইটো শ্লোক আছিলে 8 নম্বৰটো। তো তাত কি কৈছে? কৈছে যে আমি সামাজিক স্থিতি অনুসাৰে আমি যে অনুষ্ঠান কৰোঁ আমাৰ বৃত্তিগত কৰ্মবিলাক, আমাৰ সামাজিক স্থিতি মানে কোনোবা ব্ৰাহ্মণ, কোনোবা ক্ষত্ৰিয়, কোনোবা বৈশ্য, কোনোবা ক্ষুদ্ৰ, কোনোবা ব্ৰহ্মচাৰী, কোনোবা গৃহস্থ, কোনোবা বানপ্ৰস্থ, কোনোবা সন্ন্যাসী, এই যে আমাৰ যে সামাজিক স্থিতিবিলাক যে আছে, অৰ্থাৎ যে বৰ্ণাশ্ৰম ধৰ্ম যিটো আছে, এই বৰ্ণাশ্ৰম ধৰ্মত থকাৰ পিছত আমি যিবিলাক কাম কৰোঁ, এই কামবিলাক অনুষ্ঠান কৰাৰ পিছতো যদি হৰি কথাৰ প্ৰতি আমাৰ আগ্ৰহ নজন্মে, তেন্তে এই কৰ্মবিলাক কি হ'ব? বৃথা শ্ৰম মাত্ৰ। শ্ৰম বহি কেৱলম বুলি সূত গোস্বামী কৈছে 8 নম্বৰ শ্লোকত। অৰ্থাৎ কথাটো হৈছে হৰিৰ কথা প্ৰতি আমাৰ আগ্ৰহ উপজিবই লাগিব, হৰিৰ কথাৰ প্ৰতি আমাৰ ৰুচি জাগিবই লাগিব। কিন্তু এই হৰিৰ কথাৰ প্ৰতি মানে আগ্ৰহ জন্মাৰ কাৰণে আমি কিন্তু কাম বাদ দিব নালাগে, আমাৰ বৃত্তিবিলাক বন্ধ কৰিব নালাগে। বৰঞ্চ এইভাৱে আমি আমাৰ বৃত্তি কৰি যাব লাগে যাতে আমি শ্ৰদ্ধাৰে সৈতে হৰি কথা শ্ৰৱণ কৰা এটা অভ্যাস কৰি তুলিব পাৰোঁ। এই কথাটো ব্ৰহ্মাদেৱে কৈছিলে যেতিয়া ব্ৰহ্মা ভগৱান কৃষ্ণৰ ওচৰত এটা তেওঁ অপৰাধ কৰিছিল, সেই গাভী আৰু তেওঁৰ গোপ সকাবিলাকো যেতিয়া চুৰি কৰিছিলে, চুৰি কৰাৰ পিছত যেতিয়া তেওঁ বুজি পালে, তেতিয়া ব্ৰহ্মাৰ স্তুতি আছে 10ম স্কন্ধত, আপোনালোকে 14 নম্বৰ অধ্যায়ত পাব। ব্ৰহ্মাৰ স্তুতি খুব সুন্দৰ, তাত প্ৰাৰ্থনা কৰিছে ব্ৰহ্মাই। তাতে এটা শ্লোকত তেওঁ কৈছে জ্ঞানে প্ৰয়াস মুদপাস্য নমন্ত এব জীৱন্তি সন্মুখৰিতাম ভৱদীয় বাৰ্তাম স্থানে স্থিতা শ্ৰুতি গতাং তনুবাং মনোভি যে প্ৰায়স জিত জিত প্ৰচিত্ৰ স্ত্ৰীলোক্যাম। তো কৈছে স্থানে স্থিতা শ্ৰুতিগতাং তনুভাং মনোভি, আমি যি যি স্থানত আছো, কোনোবাই ব্যৱসায়ী, কোনোবা চাকৰিয়াল, কোনোবাই উকিল, কোনোবা ডক্তৰ, কোনোবা কৃষক, যি স্থানতে আমি আছো সেই স্থানবিলাক বাদ দিব নালাগে। বাদ নিদি কি কৰিব লাগে? স্থানে স্থিতা শ্ৰুতিগতাং, আমি শ্ৰুতি অৰ্থাৎ আমি শ্ৰৱণ কৰিব লাগে, ভগৱানৰ কথা হৰিৰ কথা আমি শ্ৰৱণ কৰিব লাগে। আৰু কি কৰিব লাগে? তনু বাং মনোভি, আমাৰ দেহেৰে, তনু মানে হৈছে দেহ, বাং মানে হৈছে কথা, মন মানে হৈছে মন, যে আমাৰ গোটেই ইন্দ্ৰিয়বিলাকক যেতিয়া ভগৱানৰ সেৱাত নিযুক্ত কৰিম আৰু বিশেষকে ভগৱান হৰিৰ কথা যেতিয়া আমি শুনিম, তেতিয়া কি হ'ব? যে প্ৰায়স অজিত জিত প্ৰচিষ্ট ত্ৰিলোক্যাম, যে ভগৱান কৃষ্ণ অজিত বুলি কোৱা হয়, তেওঁক কোনেও জয় কৰিব নোৱাৰে। কিন্তু এনেদৰে কোনোবাই যদি নিৰন্তৰ ভগৱান হৰিৰ কথা যদি শ্ৰৱণ কীৰ্তন কৰে, ভগৱান হৰিৰ যদি তেওঁ ভক্তি জীৱনত যদি অনুশীলন কৰে, এই অজিত ভগৱানকো তেওঁ কি কৰিব পাৰে? জয় কৰি লৈ যাব পাৰে। এইটো হৈছে ভগৱানৰ হৰিৰ কথা শ্ৰৱণ কৰাৰ কিমান গুৰুত্বপূৰ্ণ, এইটো কথা বুজাইছে। এটা প্ৰশ্ন হৈছে হৰি কথা শ্ৰৱণৰ প্ৰতি আগ্ৰহ কেনেকৈ উপজিব? আমাৰতো আগ্ৰহেই নাই। মানুহক ধন্যবাদ দি, মানুহক বিভিন্ন প্ৰলোভন দি, মানুহক বহুতো সুবিধা দি পেলাই হৰি কথা কৰি যদি মানে মানুহক নিমন্ত্ৰণ দিয়া হ'ব, তেওঁলোকে হৰি কথা শুনাৰ প্ৰতি আগ্ৰহে নজন্মে। বহুত এক্সকিউজ। এইটো কোৱা হয় যে আমাৰ দুখন হাত আছে, কিন্তু তাৰপিছত আৰু এখন 3 নম্বৰ হাত এখন ওলাই, সেইখনৰ নাম হৈছে অজুহাত। আমি বহুত অজুহাত দিওঁ। আজি ঘৰত কাম আছে, আজি বিজনেছত যাব লাগিব, মোৰ ঘৰত আলহী আহিছে, মোৰ সময় নাই। তো কিবা নহয় কিবা কাৰণে, কৰ্মৰ ফলৰ কাৰণে, বন্ধনৰ কাৰণে হৰি কথা শুনাৰ প্ৰতি আমাৰ আগ্ৰহ নজন্মে। তো হৰি কথা শুনাৰ কাৰণে আগ্ৰহ কেনেকৈ আহিব? এতিয়া
এইটোৱে আমি এতিয়া এই 16 নম্বৰ শ্লোকৰ পৰা পাম। শুশ্ৰূষো শ্ৰদ্ধধানস্য বাসুদেৱ কথা ৰুচিঃ সন্মহৎসেৱয়া বিপ্ৰাহ পুণ্যতীৰ্থ নিষেৱনাৎ। কি কৈছে যে শুশ্ৰূষো শ্ৰদ্ধধানস্য, যে সেই বিপ্ৰসকল সকলো ধৰণৰ পাপৰ পৰা মুক্ত ভগৱানৰ শুদ্ধ ভক্তসকলৰ সেৱা কৰাৰ ফলত যি মহৎ সেৱা সাধিত হয় তাৰ বলতে ভগৱান বাসুদেৱৰ কথাৰ প্ৰতি তেওঁৰ ৰুচি উপজে। শুশ্ৰূষু শ্ৰদ্ধধানস্য, যিসকল শ্ৰদ্ধাৱান ব্যক্তি, শ্ৰদ্ধা আছে, শুনাৰ কাৰণে যে শ্ৰদ্ধা আছে, সেই বাসুদেৱ কথাৰ প্ৰতি ৰুচি কেতিয়া আহিব? সান মহৎ সেৱয়া বিপ্ৰা, সেই বিপ্ৰসকল তেওঁলোকৰ যেতিয়া মহৎ সেৱা যেতিয়া কৰা হয়, কোন মহৎ সেৱা? যিসকল পুণ্যতীৰ্থ, পুণ্যতীৰ্থ মানে সকলো পাপৰ পৰা মুক্ত, সম্পূৰ্ণৰূপে পাপমুক্ত ভগৱত ভক্তসকলৰ সেৱা কৰাৰ মাধ্যমেৰে ভগৱান বাসুদেৱৰ কথা শ্ৰৱণৰ প্ৰতি কি হয়? আমাৰ ৰুচি জন্মে। শুদ্ধ ভক্তসকলৰ আমি সেৱা কৰিব লাগিব। মোৰ ৰুচি নাই, ভগৱানৰ কথা শুনাৰ প্ৰতি ৰুচি নাই, কিন্তু যিসকল ভগৱানৰ শুদ্ধ ভক্ত আছে তেওঁলোকক যদি আমি সেৱা কৰোঁ, বিভিন্ন ধৰণে যদি সেৱা কৰোঁ, তেতিয়াহ'লে কি হ'ব? সেই কথা শুনাৰ প্ৰতি আমাৰ ৰুচিও জন্মিব। সেইকাৰণে ভগৱানৰ শুদ্ধ ভক্তৰ সেৱা কৰাৰ কাৰণে শাস্ত্ৰত বিভিন্ন ধৰণৰ কথা কোৱা আছে। আমি শ্ৰী উপদেশামৃত গ্ৰন্থত পাওঁ, ৰূপ গোস্বামী এই কথাটো কৈছে যে শুদ্ধ ভক্তসকলক আমি সেৱা কৰিব লাগে। তেওঁ 3 ধৰণৰ ভক্তৰ কথা ক'বলৈ কৈছে, যে প্ৰথম কনিষ্ঠ ভক্ত হৈছে যিসকলে কেৱল তেওঁলোকে একবাৰ কৃষ্ণ নাম লয়, বা তেওঁলোকৰ এবাৰ হৰি নাম হৈছে। কৃষ্ণেতি যস্য গিৰিতং মনসাদ্ৰিয়েত, যিসকলে কৃষ্ণ বুলি মুখেৰে উচ্চাৰণ কৰিছে বা কেৱল হৰিনাম দীক্ষা হৈছে, তেওঁলোকক কি কৰিব লাগে? আমি মনে মনে আদৰ কৰিব লাগে, মনে মনে শ্ৰদ্ধা কৰিব লাগে। কৃষ্ণেতি যস্য গিৰিতং মনসাদ্ৰিয়েত, মনেৰে তেওঁলোকক আদৰ যত্ন কৰিব লাগে, সন্মান জনাব লাগে, কিন্তু তেওঁলোকৰ ভংগ কৰাৰ কথা কোৱা হোৱা নাই। 2 নম্বৰ মধ্যম অধিকাৰী কথা কোৱা হৈছে, যে দীক্ষাস্তিছেত প্ৰণতি বিশ্ব ভজন্তম ঈশম, আৰু যিসকলে ভজনাত খুব নিগুঢ় হৈছে, ভগৱানৰ মানে ব্ৰাহ্মণ দীক্ষা লোৱাৰ পিছত তেওঁলোকে কৃষ্ণ নাম মন্ত্ৰ পোৱাৰ পিছত তেওঁলোকে এতিয়া ভগৱানৰ বিগ্ৰহৰ সেৱা কৰিছে, তেওঁলোকক আমি ভালকে প্ৰণাম নিবেদন কৰিব লাগে। আগৰটো কথা কোৱা হৈছে যে তেওঁক মনে মনে আদৰ কৰিব লাগে, মনে মনে সন্মান জনাব লাগে। আৰু যিসকল ভগৱানৰ বিগ্ৰহৰ লগত বিগ্ৰহ সেৱাত নিযুক্ত আছে, তেওঁলোকক আমি আৰু ভালকে প্ৰণাম কৰিব লাগে। কিন্তু লাষ্টত কৈছে শুশ্ৰূষয়া ভজন বিজ্ঞম অনন্যম অন্য নিন্দাদি শূন্যম হৃদং ইপ্সিত সংগলব্ধা, যে কৈছে যিসকল শুদ্ধ ভক্ত, কোনসকল শুদ্ধ ভক্ত? কেইটামান কোৱালিফিকেশ্যন কৈছে। কি কি শুদ্ধ ভক্ত কেনেকে চিনি পাম? ভজন বিজ্ঞম, তেওঁ ভজনত বিজ্ঞ, ভজনত পাকৈত তেওঁ, আৰু অনন্য, অনন্য চিন্তাৰে ভগৱান কৃষ্ণৰ তেওঁ চিন্তা কৰে। আৰু 3 নম্বৰ এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে, অন্য নিন্দা আদি শূন্যম, তেওঁ কাৰো নিন্দা নকৰে, কাকো ক্ৰিটিচাইজ নকৰে, কাকো ব্লেছফেম নকৰে, কাকো তেওঁ কেতিয়াও অপমান নকৰে, অপৰাধ নকৰে। এনেকুৱা ধৰণৰ ভক্ত, যিসকল শুদ্ধ ভক্ত, মহাভাগৱত উত্তম ভক্ত, তেওঁলোকক কি কৰিব লাগে? আমি সংগলব্ধা, তেওঁলোকক সংগ লাভ কৰাৰ কাৰণে আমি মনে মনে প্ৰাৰ্থনা কৰিব লাগে, তেওঁলোকক যাতে আমি সেৱা কৰোঁ, শুশ্ৰূষয়া, তেওঁলোকক সেৱা কৰিব লাগে। তো এনেদৰে ভগৱানৰ শুদ্ধ ভক্তৰ সেৱা কৰাৰ কথা খুব গুৰুত্ব দিয়া হৈছে। শ্ৰীমদ ভাগৱতত 2টা শ্লোক আছে, যাক শ্ৰীমদ ভাগৱতৰ আত্মা বুলি কোৱা হয়, সোল অফ শ্ৰীমদ ভাগৱতম। সেই 2টা শ্লোকতো ভগৱানৰ ভক্তৰ সেৱা কৰাৰ গুৰুত্ব খুব সুন্দৰভাৱে কোৱা হৈছে। এটা শ্লোক আমি দেখা পাম 7ম স্কন্ধত, প্ৰহ্লাদ মহাৰাজে কৈছে, আৰু এটা শ্লোক ভৰত মহাৰাজ, জড় ভৰতে ৰহুগণৰ প্ৰতি কৈছিলে। তো প্ৰহ্লাদ মহাৰাজে কৈছে, নৈশাং মতিস্তাৱতৰু ক্ৰমাংঘ্ৰি স্পৃশ্যৰতি নাৰ্থপগম যদৰ্থ মহীয়সং পাদৰজোভিষেকম নিষ্কিঞ্চনানাং নবৃণীত যাৱৎ। কৈছে যে মহীয়সং পাদৰজোভিষেকম, যিসকল মহান ভক্ত মহীয়সাম, তেওঁলোকৰ পাদৰজ, অৰ্থাৎ তেওঁলোকৰ পদধূলিৰ দ্বাৰা যেতিয়ালৈকে আমাৰ অভিষেক নহব, আমাৰ হৃদয়, আমাৰ শৰীৰ, আমাৰ মস্তক যেতিয়ালৈকে অভিষিক্ত নহব, তেতিয়াহ'লে কি হ'ব? নবৃণীত যাৱৎ, আমাৰ কেতিয়াও অনৰ্থ কেতিয়াও নাযায়।
আৰু এটা শ্লোকত এনেদৰে ৰহুগণ মহাৰাজ ৰহুগণৰ প্ৰতি জড়ভৰতে কৈছে ৰহুগণই তপসা ন জাতি ন সেজ্জয়া নিৰ্বাপনাৎ গৃহাৎ বা ন ছন্দসা নৈব জলাগ্নিৰ সূৰ্যই বিনা মহৎপাদ ৰজোভিষেকম। হে ৰহুগণ, এই যে ভগৱানৰ প্ৰতি শুদ্ধ ভক্তিটো এইটো কোনো ধৰণৰ প্ৰক্ৰিয়াৰে নাহে। কি নাহে? তপস্যাৰে নাহিব। তুমি তপস্যা কৰি ভগৱানক সন্তুষ্ট কৰিব নোৱাৰা। ৰহুগণই তপসা ন জাতি, তপস্যাৰে পোৱা নাযাব। ন সেজ্জয়া, যে ভগৱানৰ পূজা কৰি পেলাই আৰু আৰাধনা কৰি পেলাই ভগৱানক সন্তুষ্ট কৰিব নোৱাৰি। নিৰ্বাপনাৰ গৃহাত বা ঘৰ এৰি ত্যাগ কৰি পেলাও, বানপ্ৰস্থ সন্যাসী হলেও ভগৱানক সন্তুষ্ট কৰিব নাযাব। ন ছন্দসা, অৰ্থাৎ কোনো শাস্ত্ৰ অধ্যয়ন কৰি পেলাই ভগৱানক পোৱা নাযাব। ন জলাগ্নি সূৰ্যই, বা জল তৰ্পণ কৰি বা হোম কৰি যজ্ঞ কৰি বা সূৰ্যদেৱৰ তৰ্পণ কৰি, এইবিলাক পন্থাৰে কেতিয়াও ভগৱানক সন্তুষ্ট কৰিব নোৱাৰি। বিনা মহৎ পাদ ৰজ অভিষেকম, একেই কথা কৈছে যে এই মহৎ পাদ বা মহীয়সাম অৰ্থাৎ মহান ভক্ত বিলাকৰ যেতিয়া পদ ৰজ অভিষেকম, তেওঁলোকৰ পদধূলিৰে যেতিয়া আমাৰ মস্তক যেতিয়ালৈকে অভিষিক্ত নহব তেতিয়ালৈকে আমি কেতিয়াও ভক্তি জীৱনত আগবাঢ়িব নোৱাৰিম। এইকাৰণে ভগৱানৰ ভক্তি কৰা বা ভক্তি কৰাৰ কাৰণে তেওঁৰ ৰুচি হোৱাৰ কাৰণে ভগৱানৰ ভক্তৰ সেৱা কৰা অত্যন্ত অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াত কৈছে শ্ৰীল প্ৰভুপাদে, তাৰ আগতে আমি শ্ৰীল প্ৰভুপাদৰ তাৎপৰ্যটো এবাৰ পঢ়ি ল'ব পাৰিম। আমাৰ দ্বিতীয় ষ্টেঞ্জাত আছে, যিসকল ভক্তই প্ৰকৃততে ভগৱত ধামলৈ উভতি যাবলৈ ইচ্ছা কৰে সেইসকলে ভগৱানৰ দাসসকলক ভগৱানক কৰাৰ দৰে শ্ৰদ্ধা কৰিব লাগে। আমি যদি ভগৱত ধামত যদি ঘূৰি যাবলৈ ইচ্ছা কৰো তেতিয়াহ'লে ভগৱানৰ দাসক ভগৱানৰ নিচিনাই আমি শ্ৰদ্ধা কৰিব লাগিব। এনে ভগৱানৰ দাসসকলক বলা হয় মহাত্মা বা তীৰ্থ। ইয়াত যে কৈছে পুণ্য তীৰ্থ, ইয়াক তেওঁলোকক কোৱা হয় মহাত্মা বা তীৰ্থ। আৰু তেওঁলোকে দেশ আৰু কাল অনুসাৰে আধ্যাত্মিক জ্ঞানৰ প্ৰচাৰ কৰে। ভগৱানৰ দাসসকলে মানুহক ভগৱানৰ ভক্ত হবৰ কাৰণে উপদেশ দিয়ে। তো এই যে ভগৱানৰ ভক্তসকল, তেওঁলোকৰ জীৱনৰ এটাই মাত্ৰ লক্ষ্য যে মানুহক ভগৱতমুখী কৰা। বৰ্তমান মানুহ কি হৈছে, কলিযুগৰ প্ৰভাৱত বা জড়জগতে যিসকল পতিত হৈছে, সেই কলিযুগেই হওক বা সত্যযুগেই হওক বা দাপৰ ত্ৰেতাই হওক, জড়জগতত নিপতিত হোৱা সকলোবিলাক জীৱই হৈছে বদ্ধ জীৱ। আৰু তেওঁলোক সদায় ভগৱত বিমুখ, ভগৱৰ পৰা তেওঁলোকে আঁতৰি থাকে। ভগৱানৰ কথাৰ প্ৰতি ভগৱানৰ প্ৰতি তেওঁলোকৰ ৰুচি নাই। তো এইসকল ভক্ত যিসকলে ভগৱানৰ দাস, তেওঁলোক হৈছে তীৰ্থৰ নিচিনা। তেওঁলোকে এই মানুহবিলাকক ভগৱানৰ ভক্ত হোৱাৰ কাৰণে সদায় অনুপ্ৰাণিত কৰি উপদেশ দিয়ে। এইটোৱে তেওঁলোকৰ এটাই মাত্ৰ বিজনেছ, আৰু বেলেগ বিজনেছ নাই। সেইকাৰণে শ্ৰীমদ ভাগৱতৰ ৩য় স্কন্ধত বিদুৰে যেতিয়া প্ৰথম মৈত্ৰ মুনিৰ ওচৰত দেখা হয় তেতিয়া তেওঁ মৈত্ৰ মুনি প্ৰণাম কৰি পেলাই এই কথাটোৱে কৈছিলে, জনস্য কৃষ্ণাত বিমুখস্য দৈবান অধৰ্মশীলস্য সুদুঃখিতস্য অনুগ্ৰহায় ইহ সৰন্তি নূনম ভূতানি ভব্যানি জনাৰ্দনস্য। কৈছে যে জনস্য কৃষ্ণাত বিমুখস্য দৈবাত, যে সাধাৰণ মানুহবিলাক, জনসাধাৰণ বিলাক কি হয়, কৃষ্ণৰ বিমুখ হৈ যায়। তেওঁলোকে কৃষ্ণৰ প্ৰতি মুখ নকৰে, ভগৱত বিমুখতা হয়, ভগৱানক বাদ দি দিয়ে, পাহৰি যায়। পাহৰি যোৱাৰ পিছত তেওঁলোকৰ কি হয়, অধৰ্মশীলস্য, তেওঁলোকে ধৰ্ম চৰ্চা নকৰে, অধৰ্মী হৈ যায়। আৰু তাৰ ফলত কি হয়, অধৰ্মী হোৱাৰ ফলত তেওঁলোকে বিৰাট দুখত পৰে। সুদুঃখিতস্য, অধৰ্মশীলস্য সুদুঃখিতস্য, তেওঁলোক ভগৱানক পাহৰি যোৱাৰ কাৰণে তেওঁলোকে অধাৰ্মিক হয় আৰু দুখত পৰে। এতিয়া এই ধৰণৰ মানুহবিলাকক অনুগ্ৰহ কৰাৰ কাৰণে ভগৱানৰ ভক্তসকলে কি কৰে, সৰন্তি নূনং, অনুগ্ৰহায় ইহ সৰন্তি নূনং, ইহ মানে এই জগতত। এই যে ভগৱানৰ ভক্তসকল ভৱান্তি ভূতানি জনাৰ্দনস্য, এই যে জনাৰ্দন অৰ্থাৎ ভগৱান কৃষ্ণৰ ভক্তসকলে এই ধৰণৰ মানুহবিলাকক উদ্ধাৰ কৰাৰ কাৰণে, অনুগ্ৰহ কৰাৰ কাৰণে, কৃপা কৰাৰ কাৰণে, অনুকম্পাৰ কাৰণে তেওঁলোকে কি কৰে, সৰন্তি নূনং, তেওঁলোকে পৰিভ্ৰমণ কৰে, গোটেই পৃথিৱী জুৰি তেওঁলোকে ঘূৰি ফুৰে যাতে মানুহবিলাকক ভগৱতমুখী কৰিব পাৰে। এইটো হৈছে গুৰুত্বপূৰ্ণ কথা। এই কাৰণেই এই ধৰণৰ ভক্তবিলাকক কোৱা হয় তীৰ্থ। ইয়াত যে কৈছো পুণ্য তীৰ্থ, এওঁলোকক তীৰ্থৰ লগত তুলনা কৰা হৈছে। আমি দেখিম আমাৰ ৩য় অধ্যায়ত, এই প্ৰথম স্কন্ধৰ ৩য় অধ্যায়ত 10 নম্বৰ শ্লোকত মহাৰাজ যুধিষ্ঠিৰে বিদুৰক, যেতিয়া বিদুৰ
গোটেই পৰিভ্ৰমণ কৰি তীৰ্থ ভ্ৰমণ কৰি যেতিয়া হস্তিনাপুৰলৈ ঘূৰি আহে, হস্তিনাপুৰলৈ, তেতিয়া তেওঁক ধুনীয়াকে আতিথ্য আপ্যায়ন কৰাৰ পিছত তেওঁক বহুৱাৰ পিছত যুধিষ্ঠিৰ মহাৰাজে তেওঁক প্ৰশংসা কৰিছে। প্ৰশংসা কৰি তেওঁ কৈছে যে আপুনি এজন চলন্ত তীৰ্থ, ভৱদ্বিধা ভাগৱতা তীৰ্থভূতা স্বয়ং বিভু, তীৰ্থী কুৰ্বন্তি তীৰ্থানি শান্তস্থেন গদাবৃতা। হে বিদুৰ, আপুনি স্বয়ং এজন তীৰ্থ, আপুনি অন্যান্য তীৰ্থবিলাকক আপুনি তীৰ্থত পৰিণত কৰে। মানে কথাটো বুজাবলৈ এটা উদাহৰণ দিব লাগিব। যেনেকে আমি বিভিন্ন তীৰ্থত গৈ পেলাই কি কৰো, আমি তাত স্নান কৰো। প্ৰয়াগত গ'লে আমি গংগাত স্নান কৰো, মায়াপুৰত আহিলে গংগাত স্নান কৰো, পুৰীত গ'লে আমি মহোদধি বা সাগৰত স্নান কৰো, বৃন্দাবনত গ'লে আমি যমুনাত স্নান কৰো। এই যে নদী বা সৰোবৰ বিলাক যে আছে, এইবিলাক অত্যন্ত পবিত্ৰকাৰী তীৰ্থ। কিন্তু ইয়াত এটা প্ৰব্লেম এটা আছে। এই যে নদীবিলাকত বা সাগৰত বা সৰোবৰ বিলাকত অকল কেৱল ভগৱানৰ ভক্তই স্নান নকৰে, অধাৰ্মিক পাপী মানুহবিলাকেও তাত স্নান কৰে। তাৰ ফলত কি হয়, সেই মানুহবিলাক স্নান কৰাৰ ফলত তেওঁলোকৰ পাপ না হৈ যায়। পাপটো কেনেকে না হয়? পাপবিলাক সেই নদীত প্ৰৱেশ কৰে, অৰ্থাৎ নদীয়ে গংগা দেৱী বা যমুনা দেৱী সেই পাপবিলাকক লৈ লয়। তো লোৱাৰ ফলত কি হ'ব? তেওঁলোকৰ ভিতৰত পাপটো বেছি হৈ যাব, যিটো কাৰণে গংগা দেৱী এই ধৰাধামত আহিব খোজা নাছিল। তেওঁ নাহাৰ আৰু এইটো এটা কাৰণ যে মই যদি তাত যাওঁ, ধৰাধামত যাওঁ, ধৰাধামততো গোটেই মানুহবিলাক পাপী, তেওঁলোকে মোৰ তাত যেতিয়া অৱগাহন কৰিব, স্নান কৰিব, তো পাপবিলাকতো মোৰ তাত দি দিব, তো মইতো অপবিত্ৰ হৈ যাম। মোৰ অৱস্থা কি হ'ব? তো ভগৱানে আশ্বাস দিছে যে যেতিয়া তাৰপিছত যেতিয়া ভগৱানৰ ভক্ত, মোৰ শুদ্ধ ভক্তবিলাক গৈ যেতিয়া তোমাৰ তাত অৱগাহন কৰিব, স্নান কৰিব, তুমি পবিত্ৰ হৈ যাবা। এই কাৰণেই যেতিয়া ভক্তসকল গৈ যদি তাত স্নান কৰে, গংগা আগৰ নিচিনা পবিত্ৰ হৈ উঠে। এই কাৰণে কোৱা হৈছে যে তীৰ্থী কুৰ্বন্তি তীৰ্থানি, সেই তীৰ্থকো তীৰ্থ কৰিব পাৰে ভগৱানৰ শুদ্ধ ভক্তই। এই কাৰণে আমি যেতিয়া তীৰ্থ কৰিবলৈ যাওঁ, আমাৰ লক্ষ্য কেৱল মাত্ৰ তাত গৈ স্নান কৰা নহয়। আমাৰ লক্ষ্য হ'ব লাগে যে সেই তীৰ্থস্থানত যিসকল মহান ভক্ত থাকে, তেওঁলোকৰ সংগ কৰি তেওঁলোকৰ পৰা হৰি কথা শ্ৰৱণ কৰা, তেতিয়াহে আমাৰ আচল তীৰ্থ হ'ব। যিটো কথা ভগৱানে দ্বাদশ স্কন্ধত উদ্ধৱক কৈছে যে যস্যাত্ম বুদ্ধি কুণপে ত্ৰিধাতুকে স্বধি কলত্ৰাধীসু ভৌম ইজ্জধি, যত তীৰ্থ বুদ্ধি চলিলে নকৰ হিচিত জনেষু অভিজ্ঞয়েষু স্বয়েব গৌহৰম। আমি যদি তীৰ্থ কৰিবলৈ যাওঁ, সেই তীৰ্থ কৰিবলৈ গৈ যদি চলিল, অৰ্থাৎ তাৰে নদীত যদি কেৱল স্নানহে কৰোঁ, আৰু যদি তাত থকা যিহল অভিজ্ঞ জনেষু অভিজ্ঞয়েষু, সেই অভিজ্ঞ জনেষু অৰ্থাৎ অভিজ্ঞজন, অৰ্থাৎ যিসকল ভগৱানৰ মহান ভক্ত, তেওঁলোকৰ কথা যদি আমি হৰি কথা নুশুনো, যদি ভগৱত কথা যদি আমি শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে আমি গৰু আৰু গাধাতকৈ শ্ৰেষ্ঠ নহওঁ। এইটো কৃষ্ণই কৈছে উদ্ধৱক, স্বয়েব গো খৰ, তেওঁ গৰু, গো মানে গৰু, খৰ মানে গাধা। আমি গৰু গাধাতকৈ শ্ৰেষ্ঠ নহয়। সেইকাৰণেই এই যে কোৱা হয় যে গংগা আমি স্নান কৰিলে আমি পবিত্ৰ হওঁ, কিন্তু দৰ্শনে পবিত্ৰ কৰো এই তোমাৰ গুণ। ভগৱানৰ ভক্তক দৰ্শন কৰিলেই পবিত্ৰ হোৱা যায়। সেইকাৰণেই প্ৰভুপাদে ইয়াত যে কৈছে যে এই ধৰণৰ ভগৱানৰ ভক্তসকলক মহাত্মা বা তীৰ্থ বুলি কোৱা হয়, তীৰ্থ বুলি কোৱা হয়। তাৰপিছত লাষ্ট ষ্টেঞ্জাত কৈছে, ভগৱানৰ দাসসকল আহে কৃষ্ণ ভাৱনা প্ৰচাৰ কৰাৰ বাবে, আৰু বুদ্ধিমান লোকসকলে সেই ভগৱানৰ দাসসকলক সকলো প্ৰকাৰে সহযোগ কৰা উচিত। ভগৱানৰ পোনপটীয়াকৈ সেৱা কৰি ভগৱানক যিমান সন্তুষ্ট কৰিব পাৰি, তাতকৈ অধিক পৰিমাণে ভগৱানক সন্তুষ্ট কৰিব পাৰি ভগৱানৰ ভক্তসকলৰ সেৱা কৰি। ভগৱান ভক্তৰ পৰাধীন। আমি অষ্টম স্কন্ধত পাম যে যেতিয়া অম্বৰীশ মহাৰাজৰ ছেকশ্যনত, যেতিয়া অম্বৰীশ মহাৰাজক দুৰ্বাসা মুনিয়ে শাস্তি দিবৰ কাৰণে বিভিন্ন প্লেন কৰিছিলে, তাৰপিছত যেতিয়া ভগৱানৰ সুদৰ্শন চক্ৰই দুৰ্বাসা মুনিক শাস্তি দিবৰ কাৰণে তেতিয়া তেওঁক পিছে পিছে ধাবিত কৰিছিলে, তো দুৰ্বাসা মুনিয়ে কাৰো ওচৰত ৰক্ষা পোৱা নাই। শেষত গৈ পেলাই যেতিয়া বিষ্ণুৰ শৰণাপন্ন হয়, বিষ্ণুৱেও দুৰ্বাসাক কৈছে অহম ভক্ত পৰাধীন, যে মই ভক্তৰ পৰাধীন, মই একো কৰিব নোৱাৰো। তুমি যে অম্বৰীশ মহাৰাজৰ চৰণত যে অপৰাধ কৰিছা, তাৰ পৰা মুক্তি ময়ো তোমাক দিব নোৱাৰিম। তাৰ মুক্তিৰ একমাত্ৰ উপায় হৈছে তুমি গৈ সেই অম্বৰীশ মহাৰাজৰ চৰণত গৈ আশ্ৰয় ল'ব লাগিব। ভগৱান ভক্তৰ পৰাধীন। সেইকাৰণেই আদি পুৰাণত ভগৱান কৃষ্ণ অৰ্জুনক কৈছে যে যিসকলে ভাবে, যি ভক্তই ভাবে যে তেওঁ মোৰ ভক্ত, তেওঁ আচলতে মোৰ ভক্ত নহয়।
কিন্তু যিজন ভক্তই ভাবে বা এইটো কয় যে তেওঁ মোৰ ভক্তৰ ভক্ত মে ভক্ত তমা মতা, কৃষ্ণই কৈছে যে তেওঁ হৈছে মোৰ আটাইতকৈ শ্ৰেষ্ঠ ভক্ত। সেইটো কথাই ছিল প্ৰভুপাদ ইয়াত কৈছে যে ভগৱানক পোনপটীয়াকৈ সেৱা কৰি যিমান সন্তুষ্ট কৰিব পাৰিম তাতকৈ বেছি সন্তুষ্ট কৰিব পাৰি ভগৱানৰ ভক্তক সেৱা কৰাৰ মাধ্যমেৰে। ভগৱানে যেতিয়া দেখে যে তেওঁৰ দাসসকলক উচিতভাৱে সন্মান জনোৱা হৈছে তেতিয়া ভগৱান অধিক সন্তুষ্ট হয়। সেইকাৰণেই আমি ভগৱানৰ শুদ্ধ ভক্তসকলক সেৱা কৰা অত্যন্ত অত্যন্ত গুৰুত্বপূৰ্ণ। আমি সদায় এইটো কৰিব লাগে। লাষ্ট লাইনটো কি কৈছে চাওক, ভগৱানৰ লীলা কথা শুনিবৰ বাবে ভক্তৰ একান্ত আগ্ৰহেই ভগৱত ধামত প্ৰৱেশ কৰিবৰ কাৰণে প্ৰয়োজনীয় প্ৰথম যোগ্যতা। প্ৰথম যোগ্যতা, ভগৱানৰ মহিমা শ্ৰৱণ কৰাৰ ঐকান্তিক আগ্ৰহ হৈছে ভগৱত ধামত প্ৰৱেশ কৰাৰ সৰ্বপ্ৰথম যোগ্যতা, ফাৰ্ষ্ট কোৱালিফিকেশ্যন। আমি যদি ভগৱত ধামত যাব খোজো, ঘূৰি যাব খোজো, আমি তেতিয়াহ'লে ভগৱানৰ মহিমা শ্ৰৱণ কৰাৰ কাৰণে ঐকান্তিক আগ্ৰহ লাগিব, খুব খুব তীব্ৰ আগ্ৰহ লাগিব যে নাই ভগৱানৰ কথা মই শুনিম। প্ৰব্লেমটো হৈছে ভগৱানৰ কথা শুনাৰ প্ৰতি আমাৰ আগ্ৰহ নাই। যিকোনো কাৰণে, আমাৰ পূৰ্বজন্মৰ কৰ্মফল, আমাৰ দুষ্কৃতি, বিভিন্ন ধৰণৰ কাৰণে আমাৰ ভগৱানৰ কথা শুনাৰ প্ৰতি আমাৰ আগ্ৰহে নজন্মে। মানুহক ৰিকুৱেষ্ট কৰি বিভিন্ন প্ৰলোভন দি আমি মায়াপুৰত দেখা পাওঁ, ইয়াতে ভাগৱত যেতিয়া ভাদ্ৰ পূৰ্ণিমাৰ সময়ত ভাগৱত সপ্তাহ হয়, ভাগৱত কথা চৰ্চা হয়, ডাঙৰ ডাঙৰ বৈষ্ণৱসকল আহি ইয়াত ভাগৱত কথা কৰে। ইয়াতে মানে ভক্তবিলাকৰ নিমন্ত্ৰণ, আপোনালোক আহক ভাগৱত কথা শুনক, আপোনালোকৰ প্ৰসাদ সম্পূৰ্ণ ফ্ৰী দিয়া হ'ব, 2 বেলাই 3 বেলাই ফ্ৰী দিয়া হ'ব। তথাপি ভক্তসকল নাহে। কিবা না কিবা তেওঁলোকৰ কৰ্মফলে তেওঁলোকক কি কৰে, বান্ধি ৰাখে যে তেওঁলোকে শুনিব নোৱাৰে, আহিবই নোৱাৰে, ভগৱানৰ কথা শুনিবই নোৱাৰে। তো ভগৱানৰ যে নাম, তাৰ ৰূপ, লীলা, এইবিলাকক কোৱা হৈছে যে মিশ্ৰিৰ নিচিনা মিঠা, অত্যন্ত সুন্দৰ, অত্যন্ত মিষ্টি, অত্যন্ত মধুৰ কথা। কিন্তু এই মধুৰ নামৰ প্ৰতি আমাৰ অনুৰাগ কিয় নজন্মে? অনুৰাগ নজন্মে এই কাৰণে, কাৰণ আমাৰ সকলোৰে পাণ্ডু ৰোগ হৈছে, জণ্ডিজ হৈছে। সেইটোৱে উপদেশামৃত গ্ৰন্থত শ্ৰীল ৰূপ গোস্বামীয়ে কৈছে, সাত কৃষ্ণ নাম চৰিতা দিশিতাপ্য বিদ্যা পিত্তোপতপ্ত ৰচনস্য নৰসিকানু। যে সাত মানে হয়, কৃষ্ণ নাম চৰিতাদি সীতা, ভগৱান কৃষ্ণৰ নাম, ৰূপ, লীলা, চৰিত্ৰ সকলোবিলাক হৈছে সীতা মানে মিশ্ৰিৰ নিচিনা মধুৰ, মিঠা। কিন্তু এই মধুৰ কৃষ্ণ নাম আমাৰ কিয় ৰুচি নজন্মে, আমি কিয় ভাল নাপাওঁ কৰিবৰ কাৰণে? পিত্তোপতপ্ত, পিত্ত ৰোগ হৈছে আমাৰ, তপ্ত পিত্তোপতপ্ত ৰচনস্য, ৰচন আছে জিভা। আমাৰ এই যে পাণ্ডুৰোগ হোৱাৰ কাৰণে কি হৈছে, আমাৰ জিভাত পাণ্ডুৰোগৰ কাৰণে নৰসিকানু, আমাৰ ৰুচি নজন্মে। কৃষ্ণৰ যিমান মধুৰ কৃষ্ণ নামৰ প্ৰতিও, মধুৰ মধুৰ মেতন মংগলম মংগলানাম, সকলো মধুৰ বস্তুৰ ভিতৰত কৃষ্ণ নামেই মধুৰ, সকলো মংগল বস্তুৰ ভিতৰত কৃষ্ণ নামেই মংগল। এনেকুৱা সুন্দৰ কৃষ্ণ নাম যে এবাৰ কি কৰিলে কি হয়, তাৰ এই কৃষ্ণ নাম, এই কৃষ্ণ নামে আমাক উদ্ধাৰ কৰিব পাৰে। ইমান সুন্দৰ কৃষ্ণ নামৰ প্ৰতি আমাৰ কিয় ৰুচি নজন্মে? কাৰণ আমাৰ জিভাত পাণ্ডুৰোগ হৈছে, জণ্ডিজ হৈছে। এতিয়া কি কৰিব লাগিব? আপোনালোক কাৰোবাৰ জণ্ডিজ হোৱাৰ অভিজ্ঞতা আছে? কাৰোবাৰ জণ্ডিজ হৈছিলে? তো জণ্ডিজ ৰোগৰ চিকিৎসা হৈছে মিশ্ৰি খাব লাগিব বা কুঁহিয়াৰৰ ৰস খাব লাগিব, কুঁহিয়াৰ চোৱাব লাগিব। মোৰ সৰুতে এবাৰ জণ্ডিজ হৈছিলে, তো তেতিয়াতো সিমান মেডিচিন নাছিলে, কুঁহিয়াৰ খাব দিছিলে। কুঁহিয়াৰ অৰ্থাৎ এই মিঠা বস্তু, মিশ্ৰি বা কুঁহিয়াৰ, এইবিলাকে হৈছে জণ্ডিজ ৰোগৰ একমাত্ৰ ঔষধ। কিন্তু আমাৰ জিভাখন কি হয় তেতিয়া, খুব তিতা হৈ যায়, যি বস্তু খাওঁ সেইটোৱে তিতা লাগে, কাৰণ জণ্ডিছৰ কাৰণে জিভাখন এনেকুৱা কোনো স্বাদ নাথাকে। কিন্তু আমি যদি ডাক্তৰৰ কথা মানি শ্ৰদ্ধাৰে যদি ডাক্তৰৰ কথা শুনো, ডাক্তৰে যে কৈছে তুমি সদায় মিশ্ৰি খাব লাগিব, সদায় কুঁহিয়াৰ ৰস খাব লাগিব, এনেকৈ যদি আমি শ্ৰদ্ধা কৰি পেলাই ডক্তৰৰ উপদেশ মানি পেলাই যদি খাওঁ, কি হ'ব, আস্তে 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 আমাৰ জণ্ডিছ ৰোগটো ভাল হৈ যাব। সেইটো কথাই ৰূপ গোস্বামী কৈছে, কিন্তু আদৰাত অনুদিনম খলুচৈব জুস্তা। কোনোবাই যদি আদৰ কৰি, শ্ৰদ্ধা কৰি, যদি অনুদিনং মানে প্ৰত্যেক দিন নিৰন্তৰ যদি খলুচৈব জুস্তা, সেই যদি হৰিনাম যদি তেওঁ কৰে, কি হ'ব, স্বাদি ক্ৰমাৎ ভৱতি তৎগদ মূল হন্ত্ৰী। তেতিয়াহ'লে এই জণ্ডিছ ৰোগটো একদম মূল সৈতে শেষ হৈ যাব, আমাৰ একদম জণ্ডিছ ৰোগ শেষ হৈ যাব। অৰ্থাৎ কৃষ্ণ নামৰ প্ৰতি আমাৰ ৰুচি নাই,
সেইটো আনাৰ কাৰণে এটাই ঔষধ হৈছে কৃষ্ণ নাম। কৃষ্ণ নামৰ প্ৰতি ৰুচি নাই, কৃষ্ণ লীলাৰ প্ৰতি ৰুচি নাই, কৃষ্ণ কথাৰ প্ৰতি ৰুচি নাই, তাৰ ঔষধটো কি? কৃষ্ণ কথা। তাৰ ঔষধ কৃষ্ণ নাম, কৃষ্ণ লীলা শ্ৰৱণ কৰা, এইটোৱেই ঔষধ। সেইকাৰণে কোৱা হয় কৃষ্ণ নাম বা কৃষ্ণ লীলা হৈছে সাধন আৰু সাধ্য। সাধ্য মানে হৈছে আমাৰ গোল, যে আমি কৃষ্ণ প্ৰেম পোৱাটোৱে আমাৰ গোল, আৰু সেই কৃষ্ণ নামেই হৈছে আমাৰ সাধন, অৰ্থাৎ আমাৰ উপায়। আমি কৃষ্ণ নামৰ আশ্ৰয় কৰি যেতিয়া সেই লক্ষ্যৰ ফালে যাম, তেতিয়াহে আমি সেই লক্ষ্যত উপনীত হ'ব পাৰিম। যেনেকৈ জড়জগতৰ সাধাৰণতে কি হয়, আমাৰ লক্ষ্য থাকে এটা বেলেগ বস্তু, আমাৰ উপায় বা সাধন থাকে এটা বেলেগ বস্তু। যেনেকৈ মই ডক্তৰ হ'ম, যে মই ডক্তৰ হোৱা, ডক্টৰৰ চাৰ্টিফিকেট পোৱাটো মোৰ লক্ষ্য, যে মই ডক্তৰ হৈ পেলাই প্ৰেক্টিচ কৰিম, সেইটো মোৰ সাধ্য, অৰ্থাৎ মোৰ গ'ল, উদ্দেশ্য বা লক্ষ্য। মোৰ সাধনটো কি? মই কাম কি কৰিব লাগিব? নাম ভৰ্তি কৰিব লাগিব, পঢ়া শুনা কৰিব লাগিব, পঢ়া শুনা কৰি প্ৰেক্টিচ কৰি 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 কৰিহে এটা সময়ত গৈ মই সেই লক্ষ্যত উপনীত হ'ব পাৰিম। এইটো হৈছে জড়জগতৰ অৱস্থা। কিন্তু চিন্ময় জগতত সেনেকুৱা নহয়। চিন্ময় জগতত নাম আৰু নামী একেই। নাম চিন্তামণি কৃষ্ণ চৈতন্য ৰস বিগ্ৰহ পূৰ্ণ শুদ্ধ নিত্য মুক্ত অভিন্ন নাম নামী। চিন্ময় জগতত নাম আৰু নামী অভিন্ন। সেইকাৰণে আমাৰ সাধ্য হৈছে কৃষ্ণ আৰু সাধনো হৈছে কৃষ্ণ। কৃষ্ণ নাম আমি যদি লওঁ, কৃষ্ণ কথা যদি আমি শুনো, নিৰন্তৰ শুনো, কৃষ্ণৰ কথা যদি আমি শ্ৰৱণ কৰোঁ, কৃষ্ণ লীলা যদি আমি স্মৰণ কৰোঁ, আমি এটা সময়ত গৈ পেলাই কৃষ্ণ পাব পাৰিম। এইকাৰণে এইটো কৈছে যে কৃষ্ণ ভগৱানৰ মহিমা শ্ৰৱণ কৰাৰ যে আমাৰ যে ঐকান্তিক আগ্ৰহটো হৈছে ভগৱত ধামত প্ৰৱেশ কৰাৰ প্ৰথম যোগ্যতা। এইটো হৈছে 16 নম্বৰ শ্লোক। নেক্সট শ্লোকত আমি পাম 17 নম্বৰ শ্লোক। শ্রীনতাং সকথা কৃষ্ণ পুণ্য শ্রবণ কীর্তনঃ হৃদন্তস্থ হি অভদ্রাণি বিধুনতি সুহৃৎসতাম। শ্রীনতাং সকথা কৃষ্ণ, যিজনে পৰমাত্মা ৰূপে সকলোৰে হৃদয়ত বিৰাজ কৰে, যিজন সত্যবাদী ভক্তসকলৰ হিতকাৰী, সেইজন পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীকৃষ্ণই সেই ভক্তজনৰ হৃদয়ৰ পৰা ভৌতিক ভোগ বাসনা দূৰ কৰে, যিজন তেওঁৰ বাণী শ্ৰৱণৰ প্ৰতি আগ্ৰহী, কিয়নো সেই বাণীসমূহে সঠিকভাৱে শ্ৰৱণ আৰু কীৰ্তন কৰিলে পুণ্য ফল প্ৰদান কৰে। শ্রীনতাং সকথা কৃষ্ণ পুণ্য শ্ৰৱণ কীৰ্তন হৃদন্তস্থ হি অভদ্ৰাণি। আমি যেতিয়া ভগৱান কৃষ্ণ যেতিয়া পুণ্য কথাবিলাক যেতিয়া আমি শ্ৰৱণ কৰিম, কীৰ্তন কৰিম, যেতিয়া কি হ'ব? হৃদন্তস্থ হি, আমাৰ হৃদয়ৰ অভ্যন্তৰত থকা যে অভদ্ৰবিলাক, কি কি অভদ্ৰ? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, নাম, যশ, প্ৰতিষ্ঠা, কুটিনাটি, বহুত বহুত আমাৰ অভদ্ৰবিলাক আছে, জন্ম হৈ আছে। জন্ম জন্মান্তৰৰ অভদ্ৰবিলাক আমাৰ হৃদয়ত জন্ম হৈ আছে। এইবিলাক কি হ'ব? আমি হৰি কথা যদি শুনো, তেতিয়াহ'লে আমাৰ এইবিলাক সুহৃদ সতা বিধুনতি, যে সুহৃদসকলৰ যে বান্ধৱ, যে মানে ভক্তসকলৰ যে সুহৃদ বান্ধৱ, সেই ভগৱান কৃষ্ণ কি কৰিব? আমাৰ এই সমস্তবিলাক অভদ্ৰবিলাক নাশ কৰি ধুই কৰি দিব। তো শিল প্ৰভুপাদে ইয়াতে তেওঁ কৈছে তাৎপৰ্য যে চেত দৰ্পণ আমাৰ জনম, আমাৰ চিত্তৰূপ যে দৰ্পণখন আছে, আমাৰ যে হৃদয়খন এখন আইনাৰ নিচিনা, দৰ্পণৰ নিচিনা, সেইখন মাৰ্জন কৰাৰ কথা ইয়াত কোৱা হৈছে। আমাৰ ইয়াত এই যে হৰি কথা যেতিয়া আমি শ্ৰৱণ কৰাৰ, আগতে আমি কি কৰিলো, যে আমি মহৎ সেৱাসকলৰ মহৎ পাঠসকলৰ আমি সেৱা কৰিলো, ভগৱানৰ ভক্তসকলৰ যেতিয়া সেৱা কৰিম, ভগৱানৰ কথা শুনাৰ প্ৰতি আমাৰ আগ্ৰহ জন্মিব। আৰু যেতিয়া ভগৱানৰ কথা আমি শুনা আৰম্ভ কৰি দিম, তেতিয়া কি হ'ব? আমাৰ হৃদয় ৰূপ আইনাখন পৰিষ্কাৰ হোৱা আৰম্ভ হৈ যাব। কৃষ্ণ কথা অভিন্ন। তো আমি যেতিয়া কৃষ্ণ কথা শুনিম, সেই কৃষ্ণই আমাৰ এই গোটেই মলবিলাক, অভদ্ৰবিলাক পৰিষ্কাৰ কৰি দিব। এই বিশেষকে যে ভগৱান চৈতন্য মহাপ্ৰভু আৰু নিত্যানন্দ প্ৰভু, এই দুজন হৈছে কলি যুগৰ কাৰণে অত্যন্ত পাৱন অৱতাৰ, পাৱন অৱতাৰ, খুব পুণ্যৱান অৱতাৰ, খুব পতিত অৱতাৰ বুলি কোৱা হয়। তো চৈতন্য চৰিতামৃতত তাত কোৱা হৈছে যে তেওঁলোকে কি কৰিছে আমাৰ কাৰণে। তেওঁলোকে কেৱল আমাক কৃষ্ণ প্ৰেমেই দিয়া নাই, আৰু এটা বস্তু দিছে, শ্ৰীমদ ভাগৱতো দিছে। তাত সুন্দৰকে কৈছে, দুই ভাই হৃদয়ের খালি অন্ধকার, দুই ভাগবত করে সাক্ষাৎকাৰ, দুজন ভাগৱতৰ সাক্ষাৎকাৰ কৰিছে বুলি কৈছে।
আমি ইয়াৰ পিছত আলোচনা কৰিম। তেওঁলোকে আমাক চৈতন্য মহাপ্ৰভুৱে এইভাৱে কি কৰিছে, আমাক ভাগৱতৰ সাক্ষাৎকাৰ দিছে। তো এই কলিযুগত ভগৱান কৃষ্ণ এতিয়া এইবাৰ নাম ৰূপেও আহিছে। একচুৱেলি ভগৱান কৃষ্ণ কলিযুগত 3টা অৱতাৰ লৈ আহিছে, 3 ধৰণৰ অৱতাৰ আছে তেওঁ। বাকীবিলাক মানে যুগত সাধাৰণতে ভগৱানে এটা অৱতাৰত আহে, কিন্তু কলিযুগৰ মানুহবিলাকৰ যিহেতু ৰোগটো খুব চিৰিয়াছ ৰোগ, খুব গম্ভীৰ ৰোগ, সেইকাৰণে গম্ভীৰ ৰোগত যিহেতু গম্ভীৰ চিকিৎসা কৰিব লাগিব, সেইকাৰণে এই কলিযুগত ভগৱানে খুব মানে চিন্তা কৰি পেলাই তেওঁ 3 ধৰণে আহিছে, 3টা ৰূপ লৈ পেলাই আহিছে। এক হৈছে শ্ৰীমদ ভাগৱত, আমি আলোচনা কৰিছিলো ইয়াৰ আগতে তেওঁ নিজে আহিছে ইয়াত শ্ৰীমদ ভাগৱত ৰূপে। 2 নম্বৰ তেওঁ নাম ৰূপে আহিছে, কলিকালে নাম ৰূপে কৃষ্ণ অৱতাৰ, নাম হইতে হয় সর্বজগত নিস্তার। এই যে কলিযুগত নাম ৰূপৰে কৃষ্ণ আহিছে। আমি যদি কৃষ্ণৰ নাম যদি লওঁ, তেতিয়াহ'লে আমি ডাইৰেক্টলি কৃষ্ণৰ সংগ কৰাৰ ফল পাই যাম। আগৰ যুগত যেনেকে দাপৰ যুগত পাণ্ডৱসকলে বা আনকি দুৰ্যোধনেও কৃষ্ণৰ লগত ডাইৰেক্টলি কথা বতৰা পাতিছিলে, কিন্তু কলিযুগৰ মানুহৰ ইমানটো স্বীকৃতি নাই যে আমি সৰাসৰি বা ডাইৰেক্টলি কৃষ্ণৰ সংগ কৰিব পাৰিম। কিন্তু আমাৰ কাৰণে সুবিধা আছে। কি সুবিধা? কেৱল কৃষ্ণৰ নাম ললে হ'ল। কলিকালে নাম ৰূপে কৃষ্ণ অৱতাৰ, নাম ৰূপ লৈ পেলাই কৃষ্ণ অৱতাৰ লৈছে, নাম হইতে হয় সৰ্বজগত নিস্তাৰ। এই নাম ললে সকলো জগত উদ্ধাৰ হৈ যাব, নিস্তাৰ পাই যাব। কিন্তু প্ৰব্লেমটো হৈছে এই যে কৃষ্ণ নাম যে ইমান শক্তিশালী, কেৱল নাম ললেই যদি উদ্ধাৰ হৈ যায়, তেতিয়াহ'লে এই নামৰ প্ৰতি আমাৰ ৰুচি নাথাকে, কোনো ইচ্ছাই নাথাকে। আমি শিক্ষাষ্টকমত পাওঁ, চৈতন্য মহাপ্ৰভুৰ শিক্ষাষ্টকম 2 নম্বৰ শ্লোকত কোৱা আছে যে নাম নাম আকাৰী বহুধা নিজ সৰ্বশক্তি স্তোত্ৰাৰ্পিত নিয়মিত স্মৰণেন কাল। শ্ৰীল প্ৰভুপাদে তাৎপৰ্যত এই কথাটো কৈছে যে ভগৱানৰ যে বিভিন্ন নাম আছে, ৰাম, যদু, মধু, অনিৰুদ্ধ, গোপাল, গোবিন্দ, মধুসূদন, এই বিভিন্ন নামবিলাকত ভগৱানে তাৰ বিভিন্ন সমস্ত শক্তি তাত নিবিষ্ট কৰিছে। নাম নাম আকাৰী বহুধা নিজ সৰ্বশক্তি, সকলো শক্তি তত্ৰাৰ্পিত, তাতে অৰ্পণ কৰিছে। আৰু অৰ্পণ কৰি পেলাই কি কৰিছে? সেইটো নাম লোৱাৰ কিবা নিয়ম দিছে না, তত্ৰাৰ্পিত নিয়মিত স্মৰণেন কাল। সেই যে এটা নাম লোৱাৰ কাৰণে, স্মৰণ কৰাৰ কাৰণে তুমি কালা দি বিচাৰ কৰা নাই যে এইটো সময়ত আপুনি নাম ল'ব লাগিব, এনেকুৱা সময়ত আপুনি নাম ল'ব নোৱাৰে, এনেকে বহি নাম ল'ব লাগিব, এইটো কোনো বাছ বিচাৰ নাই। এতাদৃশী তব কৃপা ভগৱান মমাস্মি, এই ভগৱান তুমি ইমান কৃপা কৰিছা, কেৱল নাম ললেই যদি আমাৰ উদ্ধাৰ হৈ যায়, আৰু সেই নাম লোৱাৰ কাৰণেও যদি কোনো নিয়ম কানুন নাই, যিকোনো সময়তে, যিকোনো পৰিস্থিতিতে, যিকোনো অৱস্থাতে আমি ভগৱানৰ নাম ল'ব পাৰো, কিন্তু মোৰ এনেকুৱা দুৰ্দশা, মই ইমানেই দুৰ্ভগীয়া, সেই সুলভ নামতো মোৰ অনুৰাগ নজন্মে। এতাদৃশী তব কৃপা ভগৱান মমাপি, হে ভগৱান মোৰ প্ৰতি তোমাৰ ইমানেই কৃপা, কিন্তু মই ইমান দুৰ্ভগীয়া। এতাদৃশী তব কৃপা ভগৱান মমাপি দুৰ্দৈব, মোৰ ইমানে দুৰ্ভাগ্য, ইমানেই মই দুৰ্ভগীয়া, ইহা জানি না অনুৰাগ, মোৰ ইয়াৰ প্ৰতি কোনো অনুৰাগেই নজন্মে। সেইকাৰণেই কলিযুগৰ একমাত্ৰ প্ৰেছক্ৰিপশ্যনটো হৈছে আমি কেৱল ভগৱানৰ কৃষ্ণৰ নাম ল'ব লাগিব। হৰেৰ নাম হৰেৰ নামৈব কেৱলম কলৌ নাস্তিব্য 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 গতিৰন্যথা। সকলো শাস্ত্ৰত কৈছে, সকলো শাস্ত্ৰতে কৈছে যে আমি কেৱল মাত্ৰ এই কলিযুগত কেৱল হৰিনাম ল'ব লাগে, কেৱল হৰিনাম ল'ব লাগে, কেৱল হৰিনামেই ল'ব লাগে। তো এইকাৰণেই ভগৱানৰ ভক্তসকলে, যিসকল শুদ্ধ ভক্ত, তেওঁলোকে কেৱল ভগৱানৰ শ্ৰীপাদ পদ্মৰ আশ্ৰয় গ্ৰহণ কৰে। শ্ৰীপাদ পদ্মৰ যেতিয়া আশ্ৰয় গ্ৰহণ কৰে, তেতিয়া কি হয়, ভগৱানৰ যে নাম, সেই নামে আমাৰ হৃদয়খন কেনেকে মানে মলিনতা দূৰ কৰি দিয়ে, এইটো আৰু এটা শ্লোকত আমি আলোচনা কৰিব পাৰিম। এইটো 2য় স্কন্ধৰ 8 নম্বৰ অধ্যায়ত পৰীক্ষিত মহাৰাজে কৈছে, খুব সুন্দৰ। প্ৰবিষ্ট কৰ্ণ ৰন্ধেন শানং ভাৱ সৰোৰুহম ধুনোতি সমলং কৃষ্ণ সলিলস্য যথা শৰৎ। তো এতিয়া আমাৰ কি সিজন চলি আছে? বৰ্ষাকাল চলি আছে। বৰ্ষাকালত বৰষুণ হয়, বৰষুণৰ ফলত কি হয়, চাৰিওফালে পানী জমা হৈ যায়, নদী হওক বা সৰোবৰ হওক বা পুখুৰী হওক, এই গোটেই পানীবিলাক কি হয়, ঘোলা হৈ যায়, কৰ্দমাক্ত হৈ যায়, চাৰিওফালে পানীবিলাক লেতেৰা হৈ যায়। কিন্তু যেতিয়া এই পানীবিলাক
শৰৎকাল হৈ যাব। শৰৎকাল, এই বৰ্ষাকালৰ পিছতে যেতিয়া শৰৎকাল আহিব, শৰৎকালত এই গোটেই নদী বা পুখুৰী বা জলাশয় বা হ্ৰদবিলাক আপোনা আপুনি পৰিষ্কাৰ হৈ যায়নে? হয়তো, হয়নে নহয়? হয় প্ৰভু, হয় হয় হয়। তো কেনেকে হয়? তাতে কি চৰকাৰে কি ব্লিচিং পাউডাৰ দিয়ে ফিটকিৰি মাৰে নেকি? নাই। কেনেকে পৰিষ্কাৰ হয়? আপোনা আপুনি পৰিষ্কাৰ হয়, নহয়? তো সেইটো হৈছে শৰৎকালৰ মহিমা। শৰৎকাল যেতিয়াই আহিব, তেতিয়া এই যে পানীবিলাক যে ঘোলা হৈ গৈছে, পুখুৰী হওক বা সৰোবৰ হওক বা নদী হওক, এইবিলাক নিজে নিজে পৰিষ্কাৰ হৈ যায়। সেই কথাটোৱেই ইয়াতে কৈছে যে প্ৰবিষ্ট কৰ্ণৰন্ধ্ৰেন, যেতিয়া আমাৰ কৰ্ণৰন্ধ্ৰেৰে যেতিয়া ভগৱানৰ কথা যেতিয়া শ্ৰৱণ আজিৰ ভিতৰত সোমাব, প্ৰৱেশ কৰিব, প্ৰৱেশ কৰি ক'ত যাব? স্বানাং ভাৱ সৰুৰুহম, স্বানাং ভাৱ সৰুৰুহম, যে ভগৱানৰ ভক্তৰ যে ভগৱানৰ প্ৰতি যে প্ৰেম, ভাল পোৱাৰ যিটো ভাৱ আছে, সেই ভাৱটোক ইয়াতে কোৱা হৈছে সৰৰুহম। সৰৰুহম মানে এটা পদুম ফুলৰ লগত তুলনা কৰা হৈছে, কমল ফুলৰ লগত। সৰৰুহম মানে হৈছে কমল ফুল বা পদুম ফুল। তো তাতে সেই পদুম ফুলত কি হয়? ভগৱান কৃষ্ণ গৈ পেলাই তাত তেওঁ বিৰাজমান হয়, তাতে বহি যায়। প্ৰবিষ্ট কৰ্ণৰন্ধ্ৰেৰ স্বানাং ভাৱ সৰুৰুহম, যেতিয়াই কৃষ্ণ আমাৰ কৰ্ণৰন্ধ্ৰে যেতিয়া প্ৰৱেশ কৰিব, প্ৰৱেশ কৰি গৈ পেলাই তাত কি কৰে? শুদ্ধ ভক্তৰ এই যে ভগৱানৰ প্ৰতি ভক্তিৰূপ যে হৃদয় কমল, হৃদকমল, সেই হৃদকমলত তেওঁ বহি যায় তাতে। কিয় হৃদকমল বুলি কোৱা হৈছে, কিয় পদুম ফুল বুলি কোৱা হৈছে? আচলতে আপোনালোকে দেখিব ভগৱানৰ যে আমি চৰণ যুগলক আমি কওঁ পাদ পদ্ম বুলি কওঁ, তেওঁৰ নাভিক কওঁ নাভি কমল বুলি কওঁ, তেওঁ মুখমণ্ডলক কওঁ যে মুখ পদ্ম কোৱা হয়নে? চকু কোৱা হয় পদ্মনেত্ৰ। কিয় কোৱা হয়? আচলতে ভগৱানৰ চকুটো পদুম ফুলৰ নিচিনা নহয়, আৰু ধুনীয়া। সেইটো আমি আমি বৰ্ণনাই কৰিব নোৱাৰো। কিন্তু জড়জগতত পদুম ফুল হৈছে সকলোতকৈ ধুনীয়া বস্তু। সেইকাৰণেই আমাক এটা বুজোৱাৰ কাৰণে, আমাক মানে আমাৰ যাতে উপলব্ধি হয়, সেইটো কাৰণে এই জড়জগত আটাইতকৈ ধুনীয়া বস্তু পদুম ফুলৰ লগত সেইটো তুলনা কৰা হয়, ৰিজনি দিয়া হয় যে তোমাৰ চকুজুৰি একদম কমল ফুলৰ নিচিনা, পদুম ফুলৰ নিচিনা, তোমাৰ নাভিটো কমলৰ নিচিনা, তোমাৰ চৰণ যুগলো পদুম ফুলৰ নিচিনা। সেইকাৰণে ইয়াতো কোৱা হৈছে যে আমাৰ হৃদ কমলখন, আমাৰ হৃদ মানে হৃদয়খনো এটা পদুম ফুলৰ নিচিনা হয়, য'ত ভগৱান গৈ তাত তেওঁ বিৰাজ কৰে। প্ৰবিষ্ট কৰ্ণৰন্ধ্ৰেন স্বানাং ভাৱ সৰুৰুহম। তাৰপিছত কি হয়? ধুনতি সমলং কৃষ্ণ, এই সকলোবিলাক মল কৃষ্ণই কি কৰে? ধুই নিকা কৰি দিয়ে। আমি একো কৰিব নালাগে, আমি কেৱল ঐকান্তিকভাৱে ভগৱানৰ কথা শ্ৰৱণ কৰিব লাগে। কেনেকে তেওঁ ধুই নিকা কৰে? সেইটোৱে উপমা দিছে চলিলস্য যথাচৰত। যেতিয়া শৰৎকালত যেনেকে এই পানীবিলাক পৰিষ্কাৰ হৈ যায়, নিকা হৈ যায়, ধুনীয়া চাফা হৈ যায়, ঠিক তেনেকে ভগৱান কৃষ্ণও আমাৰ গোটেই হৃদয়খন নিকা কৰি দিয়ে, নিকা কৰি দিয়ে। তো ঠিক তেনেকে একেধৰণৰ এটা কথা ইয়াত কৈছে, আমি দেখা পাম তৃতীয় স্কন্ধত ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছে, গৰ্ভদকচাই বিষ্ণুক প্ৰাৰ্থনা কৰিছে যে হে ভগৱান, তোমাৰ ভক্তসকলে তোমাৰ চৰণৰ পৰা বাহিত যে চৰণ কমলৰ সৌৰভ, তেওঁলোকে কি কৰে? কৰ্ণৰন্ধ্ৰৰ দ্বাৰা এইটো ঘ্ৰাণ কৰে। আপোনালোকে হয়তো কিবা টাইপিং মিষ্টেক হৈছে নেকি? কৰ্ণৰন্ধ্ৰে ঘ্ৰাণ কৰে নেকি? কৰ্ণৰন্ধ্ৰে শ্ৰৱণহে কৰে। কিন্তু ভক্তৰ ভাৱ, ব্ৰহ্মাই কৈছে येतु তদীয় চৰণাম্বুজকোশ গন্ধম জিঘ্ৰন্তি কৰ্ণ বিবৰৈ শ্ৰুতিবাত নীতম ভক্তা গৃহীত শৰণ পৰয়াস তেষাম না পৈসি নাথ হৃদয়ম বুৰুহাৎ পুংসাম। কৈছে येतु তদীয় চৰণাম্বুজকোশ গন্ধম, হে ভগৱান, তোমাৰ চৰণ যুগলৰ পৰা যে বাহিত হৈছে যে বায়ু, সেই বায়ুৱে তোমাৰ চৰণ কমলৰ সৌৰভক লৈ আহিছে। আৰু সেই বায়ুটো কি কৰিছে? কি তৰংগ লৈ আহিছে? বৈদিক শব্দৰ তৰংগ লৈ আহিছে। সেই বৈদিক শব্দৰ তৰংগবিলাক যেতিয়া মানে শ্ৰুতিবাত মানে হৈছে যে শ্ৰুতিৰ বেদ মন্ত্ৰবিলাক, বেদৰ শব্দ তৰংগবিলাকে তোমাৰ চৰণ যুগলৰ যে সৌৰভটো যেতিয়া লৈ আহিছে, আৰু সেই সৌৰভবিলাক যেতিয়া আহি পেলাই ভক্তৰ কৰ্ণৰন্ধ্ৰেৰে তেওঁলোকে কি কৰে? সেইটো ঘ্ৰাণ কৰে, তেওঁলোকে শুঙে। ঘ্ৰাণ যেতিয়া কৰে তেওঁলোকে কি হয়? তেওঁলোকে প্ৰেমময়ী সেৱা স্বীকাৰ কৰে। ভক্তা গৃহীত চৰণ পৰয়াস পুংসাম। আপোনালোকে শ্লাইডখন দেখা পোৱা নাই, এইটো চাওক। এইফালে ভক্তই ভগৱানৰ চৰণ যুগলত
টাইটকে ধৰি আছে। আৰু তেতিয়া কি হয়, তেওঁলোকৰ হৃদয় কমলৰ পৰা আপুনি কেতিয়াও বিচ্ছিন্ন নহয়। না পৈছি নাথ হৃদয়াম্বুৰু হাত সপুংসাম, সেই তেওঁলোকৰ হৃদ কমলৰ পৰা আপুনি কেতিয়াও গুচি নাযায়, সদায় থাকে। এইটো হৈছে ভক্তৰ ভাৱ। যিসকল শুদ্ধ ভক্তই ভগৱানৰ চৰণ কমলৰ পৰা অহা সৌৰভ বিলাক তেওঁলোকে কন্দন ধৰে, তেওঁলোকে ঘ্ৰাণ কৰে, ঘ্ৰাণ কৰি ভগৱানৰ প্ৰেমময় সেৱাত তেওঁলোকে নিযুক্ত হয়। সেইকাৰণে কৈছে যে আগৰ শ্লোকটো যে আমি আলোচনা কৰিলো, তাৰ পিছৰ শ্লোকৰ তাৎপৰ্যত এটা কথা কৈছে যে ভগৱত ভক্তিৰ প্ৰভাৱত যাৰ হৃদয় নিৰ্মল হৈছে, ভগৱানৰ সেই ভক্ত কেতিয়াও ভগৱানৰ শ্ৰীকৃষ্ণৰ শ্ৰীপাদ পদ্মৰ আশ্ৰয় পৰিত্যাগ নকৰে। যাৰ হৃদয় নিৰ্মল, তেওঁলোকে ভগৱানৰ শ্ৰীপদ্ম কেতিয়াও পৰিত্যাগ নকৰে। একদম চাওক ছবিখনত, শিশু এটা একদম ভগৱানৰ চৰণ একদম টাইটকে ধৰি আছে। কিয় নেৰে তেওঁলোকে? কিয়নো সেই পাদ পদ্মৰ আশ্ৰয়ত তেওঁ পৰম তৃপ্তি লাভ কৰে। দি এই কথাটো বুজাবৰ কাৰণে পৰীক্ষিত মহাৰাজে কৈছে, ঠিক যেনেদৰে দীৰ্ঘ ক্লেশদায়ক পথ ভ্ৰমণৰ পাছত গৃহলৈ প্ৰত্যাৱৰ্তন কৰি পথিক সম্পূৰ্ণৰূপে তৃপ্ত হৈ পৰে। আমি যদি বহুত ঠাই ঘূৰি গোটেই ভাৰত ভ্ৰমণ কৰি আহিলো, 15 দিন 20 দিনৰ জাৰ্ণি কৰিলো, জাৰ্ণি কৰি আহি যেতিয়া ঘৰ পাম, হোম সুইট হোম, কি ভাল লাগছে ঘৰত আহিবলৈ, লাগে নে এনেকুৱা ভাৱ? ঠিক একে কথাই যে ভগৱানৰ ভক্তসকল যে তেওঁলোকে যেতিয়া অনন্ত কাল ধৰি যেতিয়া এই জড়জগতত তেওঁলোকে অনেক কষ্ট পাইছিল, অনেক ক্লিষ্ট হৈছে, বিভিন্ন ধৰণৰ কষ্ট পোৱাৰ পিছত যেতিয়া তেওঁলোকে ভগৱানৰ চৰণ কমলৰ আশ্ৰয় যেতিয়া পায়, ভগৱানৰ চৰণ কমলৰ পৰা বাহিত হোৱা সেই কথাৰ সৌৰভ যেতিয়া তেওঁলোকে কাৰণে ঘ্ৰাণ কৰে, যেতিয়া তেওঁলোকৰ হৃদয় যেতিয়া সম্পূৰ্ণ নিৰ্মল হৈ যায়, তেওঁলোকে বুজি পায় যে এই কৃষ্ণ হৈছে মোৰ কাৰণে আটাইতকৈ একমাত্ৰ আশ্ৰয়, আৰু কোনো আশ্ৰয় নাই। তেতিয়া তেওঁলোকে সেই ঠাই কেতিয়াও এৰি নিদিয়ে। যেনেকে এই বহু ঠাই ঘূৰি আহি পেলাই যেতিয়া মানুহে আকৌ যেতিয়া ঘৰত ঘূৰি আহে তেওঁলোকে যে তৃপ্তি হৈ পৰে, ঠিক তেনেকে ভগৱানৰ ভক্তও ভগৱানৰ চৰণত আশ্ৰয় লৈ পেলাই তৃপ্ত হৈ পৰে। এইটোৱেই কথাটো কোৱা হৈছে যে আমি যেতিয়া ভগৱানৰ কথা যেতিয়া সদায় শ্ৰৱণ কৰিম, কীৰ্তন কৰিম, আমাৰ কি হয়, হৃদয়খন তেতিয়া সম্পূৰ্ণভাৱে মলিনতা মুক্ত হৈ যায়। ইয়াৰ পিছত কৈছে যে কামিনী কাঞ্চনৰ দ্বাৰা বিচলিত হোৱা খুব স্বাভাৱিক, শিল প্ৰভুপাদে কৈছে, কিয়নো জীৱ অনাদিকালৰ পৰা এই দুয়োৰে সংগ কৰি আহিছে। যে মানুহৰ সাধাৰণতে কামিনী মানে হৈছে স্ত্ৰী আৰু কাঞ্চন মানে হৈছে স্বৰ্ণ। অৰ্থাৎ আমি জড়জাগতিক উপভোগ কৰাৰ কাৰণে আমি অত্যন্ত উদগ্ৰীৱ হৈ থাকো, আৰু সেইকাৰণে এইবিলাকত আমি সদায় বিচলিত হৈ থাকো। সদায় আমি স্ত্ৰী সংগ কৰিব খোজো, সদায় আমি ভাল ইন্দ্ৰিয় তৃপ্তি কৰিব বিচাৰো। এইটো স্বাভাৱিক বিচলিত হোৱা। কিয়? কাৰণ অনাদিকালৰ পৰা আমি হয়তো এইটোৰে সংগ কৰি আছো, এই দুটাই সংগ কৰি আছো, কামিনী কাঞ্চনৰে সংগ কৰি আছো। সেয়েহে এইবোৰৰ প্ৰভাৱৰ পৰা মুক্ত হবলৈ কিছু সময়টো লাগিবই। প্ৰভুপাদে একচেপ্ট কৰিছে যে হা, আমাৰ সময় লাগিব। কিন্তু কোনোবাই যদি নিষ্ঠাৰে সৈতে ভগৱানৰ মহিমা শ্ৰৱণ কৰে, এইটো এটা কণ্ডিশ্যন। কিন্তু এই যে এই দুটাৰ পাকচক্ৰৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ চৰ্তটো হৈছে নিষ্ঠাৰে সৈতে ভগৱানৰ মহিমা যদি শ্ৰৱণ কৰে, কি হব, তেতিয়া লাহে লাহে তেওঁৰ নিজৰ স্বৰূপ সম্বন্ধে অৱগত হব। তেওঁ স্বৰূপ বুজি পাব যে মই কৃষ্ণৰ দাস, আৰু মোৰ কৰ্তব্য হৈছে ভগৱানৰ সেৱা কৰা। পৰমেশ্বৰ ভগৱানৰ কৃপাত ভক্ত তেতিয়া সেই সকলো আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে যথেষ্ট শক্তি লাভ কৰে, আৰু লাহে লাহে তেওঁৰ মনৰ পৰা চাঞ্চল্য সৃষ্টিকাৰী সকলোবিলাক প্ৰতিবন্ধক বিদূৰিত হৈ যায়। এইটোৱে হৈছে এই যে বিধুনতি সুহৃদ শতামৰ আচল অৰ্থ। মানে আমাৰ হৃদয়ত বহুত কামনা বাসনা আছে, বহুত আমাৰ ইচ্ছা আছে, এইবিলাক আমি পূৰণ কৰাৰ কাৰণে সদায় আমি চেষ্টাত থাকো, যাৰ কাৰণে আমাৰ সদায় উত্তেজনা থাকে, সদায় আমি বিচলিত হৈ থাকো। সেইটোৱে শ্ৰী প্ৰহ্লাদ মহাৰাজে কৈছে যে আমি কি হয়, ভক্ত বা কি জড়জগতৰ জীৱবিলাক তেওঁ কি সদায় সদা সমুদ্ৰ বিঘ্ন ধিয়াম অসৎগ্ৰহা, যে জড়জগতৰ লোকবিলাকে সদায় অসৎ বস্তু গ্ৰহণ কৰাৰ কাৰণে সদায় উদ্বিগ্ন হৈ থাকে, সদায় উদ্বিগ্ন, কাৰণ তেওঁলোকে জড়জগত অসৎ বস্তু, এই যে কামিনী কাঞ্চন এইবিলাক অসৎ,
আমি যিমানেই উপভোগ কৰাৰ চেষ্টা নকৰোঁ কিয় কেতিয়াও এইবিলাক বস্তু আমাৰ কাৰণে স্থায়ী নহয়, চিৰস্থায়ী নহয়। আজি আমি উপভোগ কৰিছোঁ, কালি নষ্ট হৈ যাব। আজি মই বিশাল ডাঙৰ এটা ঘৰ এটা কৰিছোঁ, 50 বছৰ পাছত ঘৰটো নাথাকে, 20 বছৰ পাছত নাথাকে, 10 বছৰৰ পাছত নাথাকিব পাৰে। আজি মই ধুনীয়াকৈ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে বহুত আয়োজন কৰিছোঁ, কালি নাথাকিব পাৰে। এইবিলাক অস্থায়ী। আৰু যিহেতু অস্থায়ী, এইবিলাকে আমাক সদায় আমাক উদ্বিগ্নতা দিয়ে। সদা সমুদ্বিগ্ন ধিয়া মচত গ্ৰহাত, সদায় উদ্বিগ্ন হৈ থাকে। এইকাৰণে কাৰণ আমি এই অসৎ বস্তুবিলাক লৈছোঁ। সেইকাৰণে কি কৈছে তেওঁ যে আমি এইবিলাক বাদ দি পেলাই সদায় ভগৱানৰ ভজনা কৰিব লাগে। তো এতিয়া যেতিয়াই আমি ভগৱানৰ কৃপা যেতিয়া আমি পাম, যেতিয়া ভগৱানৰ কথা যেতিয়া আমি শ্ৰৱণ কৰিম, তেতিয়া এই আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ শক্তি পাম। আৰু লাহে লাহে তেতিয়া মনত চাঞ্চল্য সৃষ্টি কৰি সকলো প্ৰতিবন্ধক বিদূৰিত হ'ব। অৰ্থাৎ আমাৰ হৃদয়খন ধুই নিকা হৈ যাব। তো এনেদৰে কোৱা হৈছে যে যিসকল ভগৱানৰ কথা শ্ৰৱণ কৰে তেওঁলোকৰ হৃদয় নিৰ্মল হৈ যায়। এতিয়া কথা হৈছে কেনেকৈ নিৰ্মল হ'ব, নিৰ্মলটো কেনেকৈ হ'ব? তো ইয়াৰ পিছৰ শ্লোকত কৈছে, 18 নম্বৰ শ্লোক, নষ্টপ্ৰায়েষু অভদ্ৰেষু নিত্যম ভাগৱত সেৱয়া ভগৱতী উত্তম শ্লোকে ভক্তিৰ ভৱতি নৈষ্টিকী। নিয়মিত ৰূপে শ্ৰীমদ ভাগৱত শ্ৰৱণ কৰিলে আৰু ভগৱানৰ শুদ্ধ ভক্তৰ সেৱা কৰিলে হৃদয়ৰ সকলো কলুষতা সম্পূৰ্ণৰূপে বিনষ্ট হয়। আৰু তেতিয়া উত্তম শ্লোকেৰে বন্দিত পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰেমময়ী ভক্তি সুদৃঢ়ৰূপে প্ৰতিষ্ঠিত হয়। তো এতিয়া ইয়াতে নিষ্ঠা ভক্তিৰ কথা কোৱা হৈছে যে আমাৰ ভক্তিটো এতিয়া নিষ্ঠা হ'ব, নিশ্চিত হ'ব, অৰ্থাৎ ফিক্সড হ'ব। ইয়াৰ আগলৈকে আমাৰ ভক্তি নিশ্চিত নাছিলে। আমি ভগৱানৰ কথা শুনিম, ভক্তবিলাকক সেৱা কৰিম, সেইখিনি সময়ত আমাৰ ভক্তি মানে খোলক ঢোলক হৈ থাকে, ফিক্স নহয়, দৃঢ় নহয়। কিন্তু যেতিয়া আমাৰ এই যে নষ্টপ্ৰায়েষু অভদ্ৰেষু, এই যে ভগৱানে যে আগতে কি ক'লে বিধৌনতি সুহৃদ সতাম, ধুই যে নিকা কৰি দিলে, ধুই নিকা কৰাৰ পিছত এতিয়া কি হ'ল, যেতিয়া আমি তাৰ লগে লগে ভগৱানৰ ভক্ত সংগ কৰিছোঁ, তেওঁলোকক সেৱা কৰিছোঁ, আৰু আমি যেতিয়া ভাগৱত কথা শ্ৰৱণ কৰিছোঁ, তেতিয়া কি হ'ব, আমাৰ ভক্তিটো নিষ্ঠা হ'ব, দৃঢ় হ'ব। ইয়াতে নিষ্ঠা ভক্তিৰ কথা কৈছে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, কি কৈছে, নষ্টপ্ৰায়েষু অভদ্ৰেষু, অভদ্ৰ কথা কৈছে। প্ৰায়েষু কথাটো কৈছে, প্ৰায়েষু, এই চাওক ইয়াতে প্ৰায়েষু মানে প্ৰায়, আমাৰ অভদ্ৰবিলাক প্ৰায় না হৈ যাব, অৰ্থাৎ কমপ্লিটলি না হৈ নাযায়, 75% আমাৰ নাশ হৈ যাব। তো কমপ্লিট কেতিয়া না হ'ব, যেতিয়া আমি এই নিষ্ঠাৰ পৰা ওপৰত গৈ যেতিয়া আমি প্ৰেম স্তৰ পাম, তেতিয়া আমাৰ একমাত্ৰ অলপো লেশমানৰ অভদ্ৰ নাথাকে। কিন্তু এই স্তৰলৈকে, নিষ্ঠাৰ স্তৰলৈকে আমাৰ অভদ্ৰ প্ৰায় 75% আমাৰ নাশ হৈ যাব। তো ইয়াতে দুটা গুৰুত্বপূৰ্ণ কথা হৈছে যে নিত্যম ভাগৱত সেৱা যে কৈছে, শ্ৰীল প্ৰভুপাদে কৈছে তাৎপৰ্যত যে দুই ধৰণৰ ভাগৱত আছে। এক হৈছে গ্ৰন্থ ভাগৱত আৰু হৈছে ব্যক্তি ভাগৱত। গ্ৰন্থ ভাগৱত মানে আমাৰ সন্মুখত যে ভাগৱত আছে, আমি যিখন আলোচনা কৰিছিলোঁ, সেইখন হৈছে স্বয়ং ভাগৱত। আৰু ব্যক্তি ভাগৱত হৈছে যিজন ভক্তই ভাগৱতমৰ যে উপদেশ, তাৰ বাণী, তাৰ আদৰ্শ নিজৰ জীৱনত প্ৰয়োগ কৰি তেওঁ সেই পথেৰে চালিত হৈছে, সেই পথৰ তেওঁ পথিক হৈছে, অৰ্থাৎ ৱাক দি ৱে, যে আমি যে শ্ৰীমদ ভাগৱতত যে বাণী দিছে, সেইটোৰে যেতিয়া আমাৰ জীৱনটো, আমি জীৱনশৈলীটো এনেদৰে গঢ়ি তুলিছোঁ যে আমি শ্ৰীমদ ভাগৱতৰ কথা মতে চলিছোঁ, সেই ব্যক্তিজনক কোৱা হয় ব্যক্তি ভাগৱত। অৰ্থাৎ তেওঁ হৈছে এজন চলন্ত ভাগৱত, তেওঁ এজন হৈছে মহান তীৰ্থ মহাত্মা। সেইকাৰণে ইয়াত গুৰুত্ব দিয়া হৈছে যে আমি সকলো সময়তে দুই ভাগৱতৰ সেৱা কৰিব লাগে। শ্ৰীমদ ভাগৱতো আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে, আৰু ব্যক্তি ভাগৱত যিজন মহান ভক্ত, ইয়াৰ আগত যে আমি আলোচনা কৰিলোঁ বিভিন্ন ধৰণৰ বিনা মহৎ পাদ ৰজ অভিষেকন, এনেধৰণৰ ভক্তৰ আমি নিৰন্তৰ সেৱাত নিযুক্ত থাকিব লাগে। তেতিয়া কি হ'ব, তেতিয়া আমি শ্ৰীমদ ভাগৱতৰ যে অৰ্থ মৰ্মাৰ্থ তাৰ কথা আমি উপলব্ধি কৰিব পাৰিম। আমি নিজে নিজে শ্ৰীমদ ভাগৱত পঢ়ি পেলাই আমি কেতিয়াও বুজিব নোৱাৰিম, তাৰ কথা আমি কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰিম। তো হৃদয়ংগম কৰিব লাগিলে আমি কি কৰিব লাগে, যে শুদ্ধ ভক্তৰ আমি সংগ কৰিব লাগে, তেওঁলোকক আমি শ্ৰদ্ধা কৰিব লাগে, তেওঁলোকক সেৱা কৰিব লাগে। তো এই সংক্ৰান্তত এটা খুব সুন্দৰ এটা কাহিনী এটা আছে, শ্ৰী চৈতন্য চৰিতামৃতত অন্তলীলাত আছে। এবাৰ বংগদেশৰ পৰা এজন বেংগলী কবি তেওঁ পুৰীলৈ গৈছিলে। পুৰীত গৈ পেলাই তেওঁ এখন নাটক লিখিছে। সেই নাটকখন তেওঁ
মহাপ্ৰভুক গৈ পেলাই তেওঁ নিবেদন কৰিব, মহাপ্ৰভুৰ ওচৰত তেওঁ জনাব যে মহাপ্ৰভু মই এখন লিখিছোঁ, আপুনি দয়া কৰি এইটো এখন চাওক। কিন্তু নিয়ম এটা আছিলে যে বহুত এনেকে কবি বা সাহিত্যিকে বহুতে কিবা কিবি লিখি পেলাই মহাপ্ৰভুক দেখাব খোজে, কিন্তু বহুতেই আচলতে যিহেতু দৰ্শনটো সম্বন্ধে তেওঁলোকৰ ক্লিয়াৰ নহয়, দৰ্শনটো তেওঁলোকে নাজানে, ভুল দৰ্শন কৰে, সেইকাৰণে মহাপ্ৰভু এই ভুল কিছুমান ব্যাখ্যা শুনি পেলাই তেওঁ সদায় মানে তেওঁ খং উঠি যায়, তাৰমানে সন্তোষ নাপায়। সেইকাৰণে নিয়ম কৰা হৈছিলে যে কোনোবাই যদি মহাপ্ৰভু কিবা দেখাব খোজে, সেয়া প্ৰথমেই মহাপ্ৰভুৰ পাৰ্চনেল ছেক্ৰেটাৰী, তেওঁ ব্যক্তিগত সচিব স্বৰূপ দামোদৰ গোস্বামীক দেখাব লাগিব। স্বৰূপ দামোদৰ গোস্বামীয়ে সেইটো পঢ়ি যদি ভাবে যে ঠিক আছে, তাৰ পাছতে সেইটো মহাপ্ৰভুৰ ওচৰত যোৱা হ'ব। তো এই যে বেংগলী যিজন কবি, তেওঁ যেতিয়া লিখি লৈ গৈছে, তেওঁ মহাপ্ৰভুৰ এজন ভক্ত আছিলে, তেওঁৰ নাম ভগৱান আচাৰ্য। তো ভগৱান আচাৰ্য তেওঁ আগৰ পৰা চিনি পায়, তেওঁ গৈ ভগৱান আচাৰ্যৰ লগত পৰিচিত হ'ল, ভগৱান আচাৰ্যৰ ঘৰত তেওঁ থাকিলে। থাকি পেলাই তেওঁ ক'লে যে মই এনেকৈ এখন নাটক লিখিছোঁ, মই মহাপ্ৰভুক দেখাব বিচাৰিছোঁ, তা আপোনালোকে দয়া কৰি শুনক। তো ভগৱান আচাৰ্য কৈছে ঠিক। তো সেই এখন সভা আৰম্ভ কৰা হ'ল, আয়োজন কৰা হ'ল। সেই সভাত ভগৱান আচাৰ্য আছে আৰু মহাপ্ৰভু বহুত ভক্তও তাত উপস্থিত আছে। তো এই বেংগলী কবিজনে সেইখন পঢ়ি শুনাইছে। যেতিয়া পঢ়ি শুনাইছে, সকলোৱে কৈছে বাহ ইমান সুন্দৰ হৈছে, খুব ভাল খুব ভাল, তুমি যোৱা মহাপ্ৰভুক গৈ দেখুওৱা। তো তেতিয়া ভগৱান আচাৰ্য গৈ পেলাই স্বৰূপ দামোদৰক কৈছে, কাৰণ তেওঁ জানে নিয়মটো। তো স্বৰূপ দামোদৰ গোস্বামী কৈছে যে এনেকৈ বেংগলৰ পৰা এজন ভক্ত এজন আহিছে, তো তেওঁ এখন নাটক লিখিছে, মহাপ্ৰভুক তেওঁ নিবেদন কৰিব বিচাৰে, আপুনি দয়া কৰি এইটো শুনি এবাৰ শুনক, কাৰণ আপুনি যদি এইটো ৰেকমেণ্ড কৰে, চুপাৰিচ কৰে, তেতিয়া মহাপ্ৰভু এইটো শুনিব। তো তেতিয়া স্বৰূপ দামোদৰ গোস্বামী ক'লে যে চোৱা, এনেকৈ বহুতেই কিবা কিবি লিখি আনে, কিন্তু যিহেতু তেওঁলোকে দৰ্শনটো ভালদৰে নাজানে, সেইটো তেওঁলোকে মহাপ্ৰভুৰ চৰণত অপৰাধ কৰে, সেইকাৰণে মই এইটো শুনাৰ ইচ্ছা নকৰোঁ। তো এনেকৈ তেওঁ প্ৰত্যাখ্যান কৰিলে। কেইবাদিনো গ'ল, বাৰে বাৰে ভগৱান আচাৰ্যই কয়। তো শেষত এদিন স্বৰূপ দামোদৰ গোস্বামী ক'লে ঠিক আছে, তেওঁক মাতি আনা, আমি শুনিম। তো সকলোৱে বহি আছে, সেই কবিজন আহিলে, আহি তেওঁ ব্যাখ্যা কৰিলে, প্ৰথমতে দুটামান শ্লোক ব্যাখ্যা কৰিলে। কোৱাৰ পিছত তাত সেই কথাৰ তাৎপৰ্যটো হৈছে এনেকুৱা, যিখিনি তেওঁ ব্যাখ্যা কৰিলে, যে এই যে পুৰী ধামত চৈতন্য মহাপ্ৰভু আহিছে, তেওঁ এই যে জড় ভগৱান তেওঁ চিন্ময়ত্ব প্ৰদান কৰিছে, জড় ভগৱানৰ চিন্ময়ত্ব প্ৰদান কৰিছে। তাৰপিছত তেওঁ ক'লে যে এই যে জগন্নাথ দাৰু ব্ৰহ্ম, তেওঁতো কাঠেৰে বনোৱা দাৰু ব্ৰহ্ম, তো এই দাৰু ব্ৰহ্ম হৈছে ভগৱানৰ দেহা, আৰু চৈতন্য মহাপ্ৰভু হৈছে সেই দেহাৰ আত্মা। সেইকাৰণে ইয়াতে পুৰীত এতিয়া ভগৱান সম্পূৰ্ণৰূপে আছে, তেওঁৰ দেহও আছে, তেওঁৰ আত্মাও আছে। এই কথাটো যেতিয়া শুনিলে বাকীবিলাকে আনন্দ পাইছে, খুব ভাল কথা কৈছে, খুব সুন্দৰ কথাটো। তো স্বৰূপ দামোদৰ গোস্বামী খুব খং কৰিলে, তুমি এটা মূৰ্খ, তুমি অপৰাধ কৰিছা, জগন্নাথৰ চৰণতো অপৰাধ কৰিছা, তুমি মহাপ্ৰভুৰ চৰণতো অপৰাধ কৰিছা। কিয় অপৰাধ কৰিছা? কাৰণ তোমাৰ কোনো ধাৰণাই নাই। তুমি ক'ব বিচাৰিছা যে এই যে দাৰু ব্ৰহ্ম ভগৱান জগন্নাথ, তেওঁ এটা হৈছে জড়জাগতিক বস্তু বুলি তুমি ক'ব বিচাৰিছা, আৰু চৈতন্য মহাপ্ৰভুক তুমি তেওঁৰ অপমান কৰি পেলাই কৈছা যে তেওঁ আত্মা, অৰ্থাৎ চৈতন্য মহাপ্ৰভুৰ চৰণতো তুমি অপমান কৰিছা, জগন্নাথৰ চৰণতো অপমান কৰিছা। তুমি ক'ব বিচাৰিছা যে ভগৱানৰ শৰীৰ আৰু ভগৱানৰ আত্মা পৃথক, এইটো কেতিয়াও নহয়। জড়জগতৰ মানুহৰ এটা ধাৰণা আছে যে আমি আৰু আমাৰ আত্মাটো বেলেগ, মোৰ এই দেহাটো আৰু মোৰ আত্মাটো বেলেগ, আমাৰ সেইটো হৈছে সাধাৰণ ধাৰণা, কনচেপশ্যন। কিন্তু চিন্ময় জগত তেনেকুৱা নহয়। চিন্ময় জগতত ভগৱান কিয়, চিন্ময় জগতৰ বাসিন্দাসকলৰ শৰীৰো সচ্চিদানন্দময়, তেওঁলোকৰ দেহ আৰু আত্মাৰ মাজত কোনো পাৰ্থক্য নাই। এই আত্মা আৰু দেহৰ মাজত পাৰ্থক্য কেৱল জড়জগতত হয়। আৰু যিহেতু এই বেংগলী কবিজনে তেওঁ এনেকুৱা এটা ধাৰণাৰে তেওঁ বুজাব চেষ্টা কৰিছে যে দাৰু ব্ৰহ্ম জগন্নাথ হৈছে এটা দেহ, জড়জাগতিক দেহ, আৰু চৈতন্য মহাপ্ৰভু হৈছে সেই দেহাৰ আত্মা, তো তেওঁ উভয়ৰে চৰণত অপৰাধ কৰাৰ কাৰণে স্বৰূপ দামোদৰ গোস্বামী অত্যন্ত খং কৰিলে। তাৰপিছত তেওঁ যেতিয়া দেখিলে যে এওঁ খুব অত্যন্ত বিমৰ্ষ হৈ পৰিছে, খুব দুখ পাইছে, সেই কবিজনে একো মাতা নাই, মূৰ নত কৰি আছে, তো স্বাভাৱিকভাৱে স্বৰূপ দামোদৰ গোস্বামী মহাভাগৱত তেওঁৰ অনুকম্পা হ'ল। তেওঁ তেতিয়া এই বেংগলী কবিজনক কৈছে যে যাহ ভাগৱত পৰ বৈষ্ণৱেৰ স্থানে একান্ত আশ্ৰয় কৰ চৈতন্য চৰণে, যে যোৱা
তুমি যদি ভাগৱতৰ মৰ্ম যদি উপলব্ধি কৰিব খোজা তেতিয়াহ'লে তুমি বৈষ্ণৱৰ ওচৰত গৈ পেলাই ভাগৱত পঢ়াৰ চেষ্টা কৰা। তেতিয়া কি হ'ব? একান্ত আশ্ৰয় কৰ চৈতন্য চৰণে, চৈতন্য মহাপ্ৰভুৰ চৰণত যদি তুমি একান্ত আশ্ৰয় কৰিবা আৰু কৰি যেতিয়া বৈষ্ণৱৰ ওচৰত গৈ পেলাই যেতিয়া তুমি ভাগৱত শ্ৰৱণ কৰিবা, তেতিয়া কি হ'ব? চৈতন্যৰ ভক্তগণেৰ নিত্য কৰে সংগ। তুমি চৈতন্যৰ ভক্তসকলক সদায় সংগ কৰিব লাগিব, সাধু সংগ কৰিব লাগিব। তেতিয়া কি হ'ব? তবে তো জানিবে সিদ্ধান্ত সমুদ্ৰ তৰংগ। তেতিয়াহে তুমি সিদ্ধান্ত তৰংগবিলাক, ৱেভছ, সিদ্ধান্ত হৈছে সমুদ্ৰৰ নিচিনা। এই যে ভক্তিৰ সিদ্ধান্ত সমুদ্ৰৰ নিচিনা। সেই সমুদ্ৰৰ কিছুমান তৰংগ, কিছুমান ঢৌ, কিছুমান তুমি বুজিব পাৰিবা যদি তুমি চৈতন্যৰ ভক্তসকলৰ যদি সদায় সংগ কৰা। এইটো হৈছে আমাৰ ইনষ্ট্ৰাকশ্যন। আমি ভক্তসকলে যদি ভাগৱতৰ যদি বাণী মৰ্মাৰ্থ যদি উপলব্ধি কৰিব লাগে, তেতিয়াহ'লে আমি ব্যক্তি ভাগৱতৰ ওচৰত গৈ পেলাই সেই ভাগৱত শ্ৰৱণ কৰিব লাগিব। আমি নিজে নিজে কেতিয়াও কৰিব নোৱাৰো। তো শ্ৰীল প্ৰভুপাদে খুব সুন্দৰ কথা এটা কৈছে তাৎপৰ্য। এক মিনিট। কৃষ্ণ কৈছে, ভক্ত ভাগৱত হৈছে পৰমেশ্বৰ ভগৱানৰ প্ৰত্যক্ষ প্ৰতিনিধি, ভগৱানৰ প্ৰতিনিধি। সেয়েহে ভক্ত ভাগৱতৰ সন্তুষ্টি বিধানৰ ফলতেই গ্ৰন্থ ভাগৱতৰ কৃপা লাভ হয়। ভক্ত ভাগৱত অথবা গ্ৰন্থ ভাগৱতৰ সেৱা কৰাৰ ফলত যে কিভাৱে লাহে লাহে ভগৱত ভক্তিৰ পথত উন্নতি লাভ কৰা যায়, সেয়া যুক্তিৰ মাধ্যমেৰে বিচাৰ কৰিব নোৱাৰিম। কোনোবাই ভাবিব পাৰে যে ভগৱানৰ ভক্তৰ সেৱা কৰিলেই আমি ভগৱত ভক্তি পাই যাম, বা গ্ৰন্থ ভাগৱতৰ সেৱা কৰিলেই ভগৱত ভক্তি পাই যাম। কেনেকে হ'ব? এখন কিতাপে আমাক এনেকে দিব পাৰে? প্ৰভুপাদে ইংলিছত যেহেতু লিখিছিলে, মই ইংলিছটো আপোনালোকৰ কাৰণে উঠাই দিছো ইয়াতে, যে হিউমেন ৰিজনছ fails to understand how by serving the devotee Bhagavat or the book Bhagavat one gets gradual promotion on the path of devotion. আমি সাধাৰণতে আমাৰ সাধাৰণ যুক্তিৰে এইটো বুজি নাপাওঁ যে কেনেকে এজন ভক্ত ভাগৱত বা গ্ৰন্থ ভাগৱতক সেৱা কৰাৰ মাধ্যমেৰে আমাৰ ভক্তি জীৱন আগুৱাই যাব পাৰোঁ, সেইটো আমি বুজি নাপাওঁ। কিন্তু তাৰ আমি প্ৰমাণ দেখা পাওঁ শ্ৰীমদ ভাগৱততে পাম। আমি পাম ইয়াতে পঞ্চম অধ্যায়ত কেনেকে নাৰদ মুনিয়ে তেওঁৰ পূৰ্বজন্মত দাসীপুত্ৰ হিচাপে যেতিয়া আহিছিলে, তেওঁ ভক্তি বেদান্তসকলৰ এই চাতুৰ্মাস্য কালত 4 মাহ তেওঁলোকক সেৱা কৰাৰ মাধ্যমেৰেই সেই 5 বছৰীয়া নাৰদ মুনিয়ে তেওঁ একেবাৰে শ্ৰদ্ধা স্তৰৰ পৰা গৈ প্ৰেম স্তৰত উপনীত হৈছিলে। সেই জীৱনতেই প্ৰেম স্তৰত উপনীত হৈছিলে। তেওঁ কি কৰিছিলে? কেৱল সেই ভক্তি বেদান্ত মহান ভক্তসকলৰ সেৱা কৰিছিলে। তো এই যে মহান ভক্ত বা ব্যক্তি ভাগৱত সেৱা কৰাৰ মাধ্যমেৰে যে আমি ভগৱত ভক্তিত উত্তৰোত্তৰ উন্নতি কৰিব পাৰোঁ, তাৰ প্ৰমাণ, জ্বলন্ত প্ৰমাণ হৈছে নাৰদ মুনি। এইটো আমি ইয়াত পঞ্চম অধ্যায়ত পাম। সেইকাৰণে কোৱা হৈছে যে আমি সদায় এই যে ভগৱত ভক্তিত উন্নতি কৰাৰ কাৰণে সকলো সময়তে ব্যক্তি ভাগৱতৰ ওচৰত গৈ প্ৰণিপাত কৰিব লাগে, সাৰেণ্ডাৰ কৰিব লাগে, তেওঁলোকৰ ওচৰত আমি শৰণাগত হ'ব লাগে। আৰু শৰণাগত হৈ পেলাই কি কৰিব লাগিব? তেওঁলোকক সেৱা কৰিব লাগে। আৰু অনুকূল প্ৰশ্ন যেতিয়া আমি কৰিব পাৰিম, তেতিয়া আমাৰ হৃদয়ত কি হ'ব? সেই ভগৱত ভক্তি বা ভগৱত জ্ঞান আমাৰ হৃদয়ত প্ৰকাশিত হ'ব। দিব্য জ্ঞান হৃদয় প্ৰকাশিত। দিব্য জ্ঞান আমি কেতিয়াও জ্ঞান, আমাৰ জ্ঞান চৰ্চাৰ দ্বাৰা, আমি পঢ়া শুনা কৰি গৱেষণাৰ দ্বাৰা কেতিয়াও আমি আধ্যাত্মিক জ্ঞান পাব নোৱাৰোঁ। আধ্যাত্মিক জ্ঞান, স্পিৰিচুৱেল নলেজ ইজ নট এ মেটাৰ অফ ৰিচাৰ্চ। স্পিৰিচুৱেল নলেজ ইজ এ মেটাৰ অফ ৰিভেলেশ্যন। আমাৰ হৃদয়ত প্ৰকাশিত হ'ব লাগিব। দিব্য জ্ঞান হৃদয় প্ৰকাশিত। আমি সদায় আমাৰ গুৰুদেৱক যেতিয়া বন্দনা কৰোঁ ৰাতিপুৱা ৰাতিপুৱা, তাত কোৱা হয় যে গুৰুদেৱ যেতিয়া সন্তুষ্ট হ'ব, তেতিয়া আমাৰ হৃদয়ত অট'মেটিকেলি প্ৰকাশিত হ'ব। আমি এটা ৰিচাৰ্চ কৰিব নালাগে, পঢ়া শুনা কৰিব নালাগে, গৱেষণা কৰিব নালাগে, অট'মেটিকেলি আমাৰ হৃদয়ত প্ৰকাশিত হ'ব। সেইকাৰণে কোৱা হৈছে যে সাধু সংগ সৰ্বশাস্ত্ৰে কয়, লবমাত্ৰ সাধু সংগ সৰ্বসিদ্ধি হয়। কেৱল সাধু সংগ ল'ব লাগে। সাধু সংগ কলিকালে সাধু সংগ এই মাত্ৰ সাৰ, সংসাৰ জিনিতে আর কোনো বস্তু নাই। সংসাৰত যদি জয় কৰিব লাগে, কলিকালত কেৱল আমি সাধু সংগই কৰিব লাগিব। তো এনেকে 18 নম্বৰ অধ্যায় আমি শ্লোকত পালো যে যদি আমি গ্ৰন্থ ভাগৱত আৰু ভক্তি ভাগৱতৰ যদি আমি সেৱা কৰো, তেতিয়াহ'লে আমাৰ ভক্তি নিষ্ঠাত পৰিণত হ'ব। নেক্সট 19 নম্বৰ শ্লোক। তদাৰজস্তমো ভাবাঃ কামলোভাদস্যজে সেত এতর অনাবিধ্যম স্থিতং সত্যে প্ৰসীদতি। 19 নম্বৰ শ্লোক। তদাৰজস্তমো ভাবাঃ কামলোভাদস্যজে সেত এতর অনাবিধ্যম স্থিতং সত্যে প্ৰসীদতি।
যেতিয়া হৃদয়ত নিশ্চিত ভক্তিৰ উদয় হয়, আগৰ শ্লোকত পালো, এনেকে কি হব, নষ্টপ্ৰায়সু অভদ্ৰেষু স্তৰত আমাৰ ভক্তি নিষ্ঠাত পৰিণত হব। আৰু যেতিয়া হৃদয়ত নিশ্চিত ভক্তিৰ উদয় হয়, তেতিয়া ৰজ আৰু তমগুণৰ প্ৰভাৱজাত কাম, ক্ৰোধ, লোভ আদি ৰিপুসমূহ হৃদয়ৰ পৰা বিদূৰিত হৈ যায়। তেতিয়া ভক্তজন সত্যগুণত অধিষ্ঠিত হৈ সম্পূৰ্ণৰূপে প্ৰসন্ন হয়। তো প্ৰভুপাদে কৈছে তাৎপৰ্যত যে এই যে ভগৱত ভক্তি আত্মতৃপ্তিৰ অৱস্থা নিষ্ক্ৰিয় মূৰ্খৰ আত্মতৃপ্তিৰ নিচিনা নহয়। এই যে ইয়াত কৈছে যে স্থিতং সত্যে প্ৰসিদ্ধতি, যেতিয়া আমাৰ হৃদয়ত যেতিয়া নিষ্ঠা হব, যেতিয়া আমি সত্যগুণত যেতিয়া অধিষ্ঠিত হম, তেতিয়া জৰা প্ৰকৃতিৰ যে দুই ধৰণৰ যে নিজ প্ৰকৃতি আছে, দুটা গুণ আছে, ৰজগুণ আৰু তমগুণ। ৰজ আৰু তমগুণৰ পৰা যিবিলাক আমাৰ স্বভাৱ হয়, কামনা বাসনা লোভ হয়, এইবিলাক কি হব, আস্তে আস্তে নোহোৱা হৈ যাব। তেতিয়া আমি সত্যগুণত আহি উপস্থিত। সত্যগুণ মানে ইয়াতে সেই সত্যগুণ কোৱা নাই, ইয়াতে হৈছে শুদ্ধ সত্যৰ কথা কোৱা হৈছে, তিনিটা গুণৰ ঊৰ্ধ্বৰ কথা কোৱা হৈছে। তো এই যে ভগৱত ভক্তি, ইয়াতে প্ৰভুপাদে কৈছে এইটো এটা নিষ্ক্ৰিয় মূৰ্খৰ নিচিনা আত্মতৃপ্তি নহয়। ভগৱত ভক্তি নিষ্ক্ৰিয়তা নহয়, ইনএক্টিভিটি নহয়। এজন নিষ্ক্ৰিয় মূৰ্খ অজ্ঞানতাৰ দ্বাৰা আচ্ছন্ন, কিন্তু আত্মতৃপ্ত আত্মানন্দী জৰা আনন্দৰ অতীত চিন্ময় স্তৰত অধিষ্ঠিত। ভক্ত সদায় চিন্ময় স্তৰত আনন্দত থাকে। পৰমেশ্বৰ ভগৱানৰ প্ৰতি অনন্য ভক্তিযুক্ত হোৱা মাত্ৰেই সেই স্তৰত অধিষ্ঠিত হোৱা যায়। ভগৱত ভক্তি কেতিয়াও নিষ্ক্ৰিয়তা নহয়, ইয়াৰ বিপৰীতে সেয়া হৈছে আত্মাৰ স্বাভাৱিক সক্ৰিয়তা। অৰ্থাৎ ভগৱত ভক্তি মানে ডিভোশনেল সাৰ্ভিস মানে হৈছে অলৱেজ এক্টিভ, আমি নিষ্ক্ৰিয় হৈ নাথাকো। সেইকাৰণে প্ৰভুপাদে ভক্তি শব্দটো তেওঁ ইংলিছত লিখিছে ডিভোশনেল সাৰ্ভিস। ডিভোশন আৰু সাৰ্ভিস, অকল ডিভোশন নহয় বা অকল সাৰ্ভিস নহয়, ডিভোশনেল সাৰ্ভিস। অর্থাৎ ডিভোশন মানে আছে আমার ভাব বা আমার আবেগ, আর সার্ভিস মানে আছে সেবা। তো আমি যদি কাৰোবাক যদি ভাল পাওঁ, তো ভাল পোৱাৰ আদান প্ৰদানৰ কাৰণে আমি কিছু কাম কৰিব লাগিব, ক্ৰিয়া কৰিব লাগিব। কোনোবা এটা ল'ৰাই যদি ভাবে যে মই ছোৱালীজনী ভাল পাওঁ, খুব ভাল পাওঁ, মই খুব ভাল পাওঁ দেই তোমাক, তো খুব ভাল পাওঁ মানে অকল ভাল পাওঁ বুলি বহি থাকিব নেকি? তেওঁ প্ৰেমাস্পদক সন্তুষ্ট কাৰণে কিছু কাম কৰিব। অৰ্থাৎ ভাল পোৱাটো কেতিয়াও নিষ্ক্ৰিয়তা নহয়, এটা সক্ৰিয় অৱস্থা। সেইকাৰণে ভক্তি বা ডিভোশনাল সাৰ্ভিস হৈছে ডিভোশন প্লাস অ্যাকশন, ইমোশন প্লাস অ্যাকশন। মানে ডিভোশনাল সার্ভিস বা ভক্তি ইমোশনেল নহয়, মই ইমোশনেল বহি থাকিলো, মই ভগৱানক খুব ভাল পাওঁ, খুব ভাল পাওঁ আৰু মই একো নকৰো, ভালেই পাওঁ, এনেকুৱা নহয়। ভগৱানক ভাল পাওঁ মানে ভগৱানক সন্তুষ্ট কৰাৰ কাৰণে মই তেওঁক সন্তুষ্টি জনাবৰ কাৰণে মই কিছুমান কাম কৰিম। সেইটো কাৰণেই ভক্তি হৈছে ডিভোশনেল সাৰ্ভিস। তো ভক্তি কেনেকে আবেগপূৰ্ণ ক্ৰিয়া, এইটো আমি দশম স্কন্ধত খুব সুন্দৰ এটা শ্লোকত বৰ্ণনা কৰিছে সুখদেৱ গোস্বামীয়ে, যে কেনেকে ব্ৰজগোপিকা বিলাকে তেওঁলোকে দৈনন্দিন যে যিবিলাক কাম কৰিছিলে, সেই কামত তেওঁলোকে সদায় সকলো সময়তে ভগৱান কৃষ্ণৰ প্ৰতি আবেগপূৰ্ণ হৈ স্মৰণো কৰিছে আৰু তেওঁলোকে সেৱাও কৰি গৈছে। তাত ব্যাখ্যা কৰিছে সুখদেৱ গোস্বামী, খুব সুন্দৰ শ্লোক এইটো, আপোনালোকে শুনিব। ইয়াদোহনে বহননে মথনো পলেপ প্রেক্ষেঙ্খনার ভরুদিত ক্ষণমার্জনাদো গায়ন্তি সৈনমনুরক্ত ধ্রিয়শ্রুকণ্ঠ ধন্যা ব্রজস্ত্রিয়রুক্রম চিত্তয়ানা। কৈছে ইয়াদোহনে, গোপীবিলাকে যেতিয়া গাভী দোহন কৰে, সেই দোহন কৰা কালত অবহননে, অবহনে মানে যেতিয়া আপোনালোকে যিবিলাক গাঁৱত আছে জানে যে ধান কাটে, ধান কাটাৰ পিছত গছৰ পৰা ধানবিলাক গুচাবৰ কাৰণে ধানবিলাক মাৰা হয় ন, এনেকে মুঠি কৰি পেলাই মাৰিলে ধানবিলাক সেপাৰেট হৈ যায়, পৃথক হৈ যায়, সেইটো অবহননে বুলি কোৱা হৈছিল। ইয়াদোহনে বহননে মথন মানে যেতিয়া দধি মন্থন কৰিছিল। উপলেপ, উপলেপ মানে যেতিয়া ঘৰ লেপে, যেতিয়া গোবৰ পানীৰে যেতিয়া ঘৰটো লেপিছে। প্ৰেক্ষেঙ্খনা মানে হৈছে তেওঁলোকে যেতিয়া ঝোলা ঝুলে, যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে যেনেকে গাৰ্ডেনত গৈ যে ঝোলা ঝুলে, তো গোপীবিলাক কেনেকে ঝোলা ঝুলে, গছত এডাল ৰছী বান্ধিব, ৰছীত থিয় হৈ পেলাই তেওঁলোকে ঝোলা ঝুলিছে। বা তেওঁলোকে কি অৰ্ভৰ উদিত, অৰ্ভৰ উদিত মানে কোনো কোনো গোপীৰ সৰু সৰু শিশু আছে, সেই শিশু যেতিয়া কান্দে, সিহঁতক যেতিয়া কান্ধত লৈ পেলাই নিচুকাইছে, সেই অৱস্থাটো। উৎক্ষণ মানে হৈছে গোবৰ পানী ছিটিয়াই, ৰাতিপুৱা যেতিয়া গাঁৱত আমাৰ দেখি নহয়, ৰাতিপুৱা গোবৰ পানী লৈ পেলাই চাৰিওফালে চোতালত ছিটাই, আৰু ছিটাই পেলাই কি কৰে, মাৰ্জনাদো, যেতিয়া মচে। এই ধৰণে দৈনন্দিন কাম যিবিলাক কৰে, দোহনে, অবহননে, মথন, উপলেপ, প্ৰেক্ষেঙ্খনা, অৰ্ভৰোদিত,
উৎসনা মাৰ্জনা আদৌ তেওঁলোকে কি কৰে গায়ন্তী চৈনম অনুৰক্ত অনুৰক্ত অনুৰাগেৰ সৈতে তেওঁলোকে গান গায় কি গান গায় কাৰ কথা গায় কৃষ্ণৰ কথা গায় কৈ পেলাই কি কৰে কেনেকে গায় ধিয় উশ্ৰুকণ্ঠা যেতিয়া ভগৱানৰ কথা যেতিয়া তেওঁলোকে গাব যেতিয়া গাই আছে বা দহন কৰি আছে ভগৱানৰ কথা চিন্তা কৰি ভগৱানৰ গুণকীৰ্তন কৰি যেতিয়া তেওঁলোকে গান কৰিব তেওঁলোকৰ দুই চকুৰে অশ্ৰু বহিত হয় কণ্ঠ অৱৰুদ্ধ হৈ যায় এই অৱস্থা অৰ্থাৎ তেওঁলোকৰ ইমোশন আছে আৰু তেওঁলোকৰ একশ্যনো আছে এইকাৰণেই ব্ৰজস্ত্ৰীয়াবিলাকক কি কৈছে ধন্য ব্ৰজস্ত্ৰীয়া উৰুক্ৰম চিত্তয়ানা হে ব্ৰজগোপী তোমালোক ধন্য কিয়নো তোমালোকৰ চিত্ত সেই উৰুক্ৰম কৃষ্ণৰ প্ৰতি তোমাৰ ধাবিত হৈ গৈছে সুখদেৱ গোস্বামী বৰ্ণনা কৰিছে এইকাৰণেই এই যে ব্ৰজস গোপিকাবিলাকৰ যে ভক্তি চৈতন্য মহাপ্ৰভু কৈছে এইটো শ্ৰেষ্ঠ মানদণ্ড ৰম্যাকাশীৰ উপাসনা ব্ৰজবধূ বৰ্গেন বা কল্পিতা ব্ৰজগোপিকাসকলৰ নিচিনা ভক্তি ষ্টেণ্ডাৰ্ড আৰু কাৰো নহয় তেওঁলোকে আটাইতকৈ শ্ৰেষ্ঠ ভক্তি কৰিছিল সেইকাৰণে ভক্তি ডিভোশনেল সাৰ্ভিস কেতিয়াও নিষ্ক্ৰিয় নহয় সদায় সকলো সময়তে সক্ৰিয় বুলি কোৱা হৈছে তো এনেদৰে যেতিয়া আমি ভগৱানৰ ভক্তি যেতিয়া কৰিম তেতিয়া আমাৰ কি হ'ব এই যে নিম্ন স্তৰৰ যিবিলাক গুণ আছে ৰজস্তম ভাৱৰ পৰা যিবিলাক আমাৰ কাম ক্ৰোধ লোভ আদি ৰিপুবিলাক যে হয় হৃদয়ৰ পৰা সম্পূৰ্ণৰূপে বিদূৰিত হৈ যায় নেক্সট 20 নম্বৰ শ্লোক লাষ্ট শ্লোক এটো एवं प्रसन्न मनसो भगवद भक्ति योगतः भगवत तत्व विज्ञानम मुक्त संगस्य जायते এনেদৰে শুদ্ধ সত্যত যদি অধিষ্ঠিত হয় হৈ পেলাই প্ৰেমময়ী ভক্তি যোগত যুক্ত হোৱাৰ ফলত যাৰ চিত্ত প্ৰসন্ন হৈছে তেওঁ সকলো জড়জাগতিক বন্ধনৰ পৰা মুক্ত হৈ ভগৱত তত্ত্ব বিজ্ঞান উপলব্ধ কৰে ভগৱত তত্ত্ব বিজ্ঞান তো এবং প্ৰসন্ন মনসো এইদৰে শুদ্ধ সত্যত অধিষ্ঠিত হয় ভগৱানৰ প্ৰতি প্ৰেমময় ভক্তি যেতিয়া হয় তেতিয়া কি হ'ব জড়জাগতিক বন্ধনৰ পৰা মুক্ত হৈ তেওঁ ভগৱত তত্ত্ব বিজ্ঞান উপলব্ধ কৰে তো প্ৰভুপাদে দ্বিতীয় পেৰাত কৈছে যে কোনো সাধাৰণ মানুহে আনকি যিজনে মানৱ জীৱনত সফলতা লাভ কৰিব পাৰিছে তেনে মানুহেও বিজ্ঞানসন্মতভাৱে বা সম্পূৰ্ণৰূপভাৱে পৰম পুৰুষ পৰমেশ্বৰৰ বিষয়ে জানিব নোৱাৰে অৰ্থাৎ কি কৈছে ইয়াতে যে জড়জাগতিকভাৱে যিবিলাক সাকসেসফুল মানুহ বুলি কোৱা হয় তেওঁলোকে খুব ধৰণে সাকসেসফুল হৈছে কৃতকাৰ্য হৈছে তেওঁলোকেও কিন্তু পৰমেশ্বৰ ভগৱানৰ কথা জানিব নোৱাৰে মানৱ জীৱনৰ উদ্দেশ্য তেতিয়াই সিদ্ধ হয় যেতিয়াই মানুহজনে বুজিব পাৰে যে তেওঁ জড় পদাৰ্থ নহয় কিন্তু তেওঁ স্বৰূপেই হ'ল চিন্ময় আত্মা সেইটোৱে হৈছে মানৱ জীৱনৰ উদ্দেশ্য আমি জানা যে মই কোন আমি বহুতবাৰ আলোচনা কৰিছো যে আমাৰ চিত্ত আমাৰ সম্বন্ধে স্বৰূপ সম্বন্ধে জানাটোৱে হৈছে আমাৰ জীৱনৰ মূল উদ্দেশ্য যেতিয়াই তেওঁ বুজিব পাৰে যে জড় পদাৰ্থৰ লগত তেওঁৰ সম্পৰ্ক নাই তেতিয়াই তেওঁ জড়জাগতিক কামনা বাসনাৰ পৰা মুক্ত হৈ পৰে আৰু তেওঁ চিন্ময় জীৱৰূপে প্ৰসন্ন হৈ পৰে তো এই ধৰণৰ সিদ্ধি লাভ কৰাটোহে তেতিয়া সম্ভৱ যেতিয়া মানুহজনে ৰজগুণ আৰু তমগুণৰ ঊৰ্ধ্বলৈ যাব পাৰে অৰ্থাৎ আন কথাৰে ক'ব গ'লে যেতিয়া মানুহজন যথাৰ্থতে গুণগতভাৱে ব্ৰাহ্মণ হ'ব পাৰে প্ৰকৃত ব্ৰাহ্মণ হ'ল সত্যগুণৰ প্ৰতীক তো অৰ্থাৎ আমি এই যে ভগৱত সম্বন্ধীয় কথাবিলাক আমি বুজি পাম বা আমি উপলব্ধি কৰিম বা আমি কৰিব পাৰিম যেতিয়া আমি এই যে সত্যগুণৰ স্তৰত আহিব পাৰিম অকল সত্যগুণে নহয় আমি শুদ্ধ সত্যত আহিব লাগিব কিন্তু কমসে কম আমি সত্যগুণত যেতিয়া আহিম অৰ্থাৎ ৰজ আৰু তমগুণৰ ঊৰ্ধ্বত যেতিয়া আমি সত্যগুণত আহিম তেতিয়া আমি ভগৱত ভক্তি কৰাৰ আৰম্ভ কৰিব পাৰিম যেনেকে এখন এৰোপ্লেন এয়াৰপোৰ্টৰ পৰা যেতিয়া তেওঁ ৰানৱেৰ পৰা টেক অফ কৰিব তাৰ আগতে তেওঁ ৰানৱেত অলপ ঘূৰে তাৰপিছত ৰানৱেত উঠি পেলাই যেনেকে টেক অফ কৰে বা উৰে ঠিক তেনেকে আমি ভগৱত ভক্তিটো কৰিব লাগিলে আমি ৰজ আৰু তমগুণৰ পৰা অন্তত সত্যগুণত আহিব লাগিব সেইটো হৈছে আমাৰ ৰানৱে যেতিয়া সত্যগুণত আহিম তেতিয়াহে আমি ভগৱত ভক্তি কৰা আৰম্ভ কৰিব পাৰিম সেইকাৰণে প্ৰভুপাদে আমাৰ নিচিনা যিবিলাক পশুতুল্য মানুহ যিবিলাক আমি ৰজতম গুণী মানুহ আমি যাতে ভগৱত ভক্তি কৰিব পাৰো সেইকাৰণে প্ৰথমে এটা নিয়ম কৰিছে যাতে আমি 4টা নিয়ম পালন কৰো আপোনালোকে জানে 4টা নিয়ম যে অবৈধ স্ত্ৰী সংগ বৰ্জন আমিষ আহাৰ বৰ্জন জুৱা বৰ্জন নিশা বৰ্জন এই 4টা পাপ কৰ্ম যেতিয়াই বৰ্জন কৰিব তেতিয়া মানুহজনে ৰজ আৰু তমগুণৰ পৰা ঊৰ্ধ্বত আহি সত্যগুণত অধিষ্ঠিত হয় আৰু এই সত্যগুণত যেতিয়া অধিষ্ঠিত হয় তেওঁ কি কৰিব পাৰে আস্তে আস্তে 3টা গুণৰ সত্যগুণৰ ওপৰত উঠিব পাৰে অৰ্থাৎ তেওঁ তেতিয়া লাহে লাহে শুদ্ধ সত্যত উঠিব পাৰে এতিয়া সত্যগুণ যিজন আছে তেওঁক ব্ৰাহ্মণ বুলি কোৱা হয় কিন্তু সেই ব্ৰাহ্মণজনো কিন্তু তেওঁ ত্ৰিগুণাতীত নহয় তেওঁ সেই গুণৰ ভিতৰতেই আছে
কৈছে আন যিসকল সত্যগুণত অধিষ্ঠিত নহয় তেওঁলোক হয় ক্ষত্ৰিয় বা বৈশ্য বা শূদ্ৰ নহলে শূদ্ৰতকৈ নিম্ন স্তৰৰ। ভাল ভাল গুণৰ অধিকাৰী হোৱাৰ বাবে ব্ৰাহ্মণৰ স্তৰটোৱে মানৱ জীৱনৰ উচ্চতম স্তৰ। তথাকথিত মানুহৰ কাৰণে, জড়জাগতিক মানুহৰ কাৰণে ব্ৰাহ্মণৰ স্তৰটো ঊৰ্ধ্বৰ, কাৰণ তেওঁ সত্যগুণত আছে। গতিকে অন্তত ব্ৰাহ্মণ ৰূপে গুণগত অৰ্হতা অৰ্জন নকৰালৈকে কোনো ভক্ত হৈ উঠিব নোৱাৰে। এই যিটো কথা কোৱা হ'ল যে অন্তত তেওঁ যে সত্যগুণত আহে তেতিয়া তেওঁ তাৰ ভক্তি কৰিব পাৰে, কিন্তু ব্ৰাহ্মণ হোৱাটোৱে শ্ৰেষ্ঠ নহয়। ইয়াত কৈছে যে জড়জাগতিক স্তৰত ব্ৰাহ্মণ এজনো বদ্ধ জীৱ। কেনেকৈ বদ্ধ জীৱ? যিহেতু সত্যগুণটো জড়গুণ এটা, তিনিটা গুণৰ ভিতৰত যে সত্য ৰজতম সেইটো হৈছে জড়জাগতিক গুণ। তো ব্ৰাহ্মণ যেতিয়া সত্যগুণৰ অধিকাৰী, তেওঁ এই যে ত্ৰিগুণাত্মিক এটা গুণৰ ভিতৰতেই যিটো আছে তেওঁ বদ্ধ অৱস্থাত আছে। তেওঁ কেনেকৈ বদ্ধ হয়? কাৰণ সত্যগুণৰ অধীনত যেতিয়া তেওঁ থাকে, ব্ৰাহ্মণজনে এইটো চিন্তা কৰে যে মই মহান জ্ঞানী, মোৰ বহুত জ্ঞান আছে, মই বহুত কথা জানো, আৰু এইটো অহংকাৰৰ কাৰণেই তেওঁ কি হৈ যায়? বদ্ধ অৱস্থাত পৰে। কাৰণ ব্ৰাহ্মণ ৰূপে তেওঁ যদিও ব্ৰহ্মচিত্ৰ বা চিন্ময় তত্ত্ব উপলব্ধি কৰিছে, তথাপিও তেওঁ পৰমেশ্বৰৰ বিষয়ে বিজ্ঞানসন্মত জ্ঞান হোৱা নাই, ভগৱানৰ বিষয়ে বিজ্ঞানসন্মত জ্ঞান হোৱা নাই, অৰ্থাৎ ভগৱানৰ কথাটো উপলব্ধি হোৱা নাই। তেওঁ কেৱল ব্ৰহ্ম উপলব্ধি কৰিছে। ব্ৰাহ্মণে সাধাৰণতে ব্ৰহ্ম উপলব্ধি, আমি আগৰ দিনা যিটো আলোচনা কৰিছিলো ব্ৰহ্ম পৰমাত্মা ভগৱান, ব্ৰাহ্মণসকলে কেৱল ব্ৰহ্ম উপলব্ধি কৰে, তেওঁলোকে ভগৱান উপলব্ধি কৰিব নোৱাৰে। তো কি কৰিব লাগিব? পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীকৃষ্ণক বুজিবৰ কাৰণে তেওঁ ব্ৰাহ্মণৰ স্তৰৰ পৰা ওপৰলৈ গৈ বাসুদেৱৰ স্তৰ পাব লাগিব। বাসুদেৱৰ স্তৰ মানে হৈছে শুদ্ধ সত্য স্তৰ, ত্ৰিগুণ স্তৰৰ ওপৰত। ত্ৰৈগুণ্য বিষয় বেদা নিস্ত্ৰৈগুণ্য ভৱাৰ্জুন, কৃষ্ণ অৰ্জুনক কৈছিলে যে তুমি তিনিটা গুণৰ ঊৰ্ধ্বলৈ উঠা। তো মানুহ যেতিয়া এই সত্য ৰজ তম গুণৰ ঊৰ্ধ্বত যেতিয়া বাসুদেৱ স্তৰ বা শুদ্ধ সত্য স্তৰ, তেতিয়াহে তেওঁ পৰমেশ্বৰ ভগৱানক বুজিব পাৰে। এইকাৰণেই যেতিয়া এই যে আমি যে আলোচনা কৰিলো 5টা শ্লোকত, এতিয়া শেষত আহি যেতিয়া যে এবং প্ৰসন্ন মনসো, যেতিয়া ভগৱত ভক্তি যেতিয়া কৰিব তেওঁ লাহে লাহে ভগৱত তত্ত্ব বিজ্ঞান অৰ্থাৎ এপ্লাইড নলেজ, উপলব্ধ জ্ঞান যেতিয়া হ'ব, তেতিয়া তেওঁ মুক্ত হৈ যাব, তেতিয়া তেওঁ একেবাৰে মুক্ত হৈ যাব। তো এনেকেই 5টা শ্লোকত সূত গোস্বামীয়ে ভক্তিৰ বিভিন্ন স্তৰবিলাক কৈছে। এইটোৰ ওপৰত আৰু ব্যাখ্যা আছে। আজি যিহেতু 10টা বাজিল, আমি গোটেইটো আলোচনা কৰিম, পিছৰ ক্লাছত আমি আলোচনা কৰিম। ইয়াৰ পিছৰ ক্লাছত আমি শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে এই যে ভক্তিৰ স্তৰবিলাক 9টা স্তৰ যে আছে, তেওঁ 14টা স্তৰ বুলি ব্যাখ্যা কৰিছে। আমি আলোচনা কৰিম কেনেকৈ বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে ভক্তিৰ 14টা স্তৰ কৈছে। আমি জানো ভক্তিৰ 9টা স্তৰ যে শ্ৰদ্ধা, আদৌ শ্ৰদ্ধা, তটস্থা, আদুসংগ, অথ ভজন ক্ৰিয়া, অথ অনৰ্থ নিবৃত্তিস্তাদ, অথা নিষ্ঠা ৰুচিস্তথা, অথা আসক্তিৰ ভাৱ প্ৰেম, এনেকে 9টা স্তৰ আছে। কিন্তু শ্ৰীল বিশ্বনাথ চক্ৰৱৰ্তী ঠাকুৰে আৰু অলপ বিশদ ব্যাখ্যা দি পেলাই তেওঁ ক'ব যে কেনেকে আৰু 14টা স্তৰ আছে। তেওঁ ক'ব শ্ৰদ্ধাৰ আগত আৰু 2টা স্তৰ আছে, আৰু প্ৰেমৰ পিছত আৰু 2টা স্তৰ আছে, আৰু মাজতে সৰু এটা স্তৰ। তো এনেকে 14টা স্তৰ এনেকে ব্যাখ্যা কৰিছে। আজি যিহেতু সময় শেষ, আমি সেইটো নাযাওঁ, আৰু বিস্তৃত আলোচনা আৰু প্ৰায় কমচে কম 1 ঘণ্টা লাগিব। গতিকে আমি নেক্সট ক্লাছত আৰু সেইটো আৰু বিশদ আলোচনা কৰিম, আপোনালোকে আৰু ভালকে বুজি আনন্দ পাব। তো আজি ইমানতে সামৰিছোঁ। আজিৰ এই ক্লাছত কাৰো যদি প্ৰশ্ন বা মন্তব্য আছে আপোনালোকে দয়া কৰি কৰিব পাৰে। হৰে কৃষ্ণ। কাৰোবাৰ প্ৰশ্ন মন্তব্য? ধীৰ বাবু, প্ৰশ্ন আছে? হৰে কৃষ্ণ প্ৰভু। কওক। আমাৰতো এতিয়া মানে কি ইমান মানে নাম লৈ থকা নাম লৈ থাকোঁতেও মানে মাজে মাজে অলপ খেলি মেলি হেৰি টাইপ হৈ যায়, মানে খুব মনোযোগ নহয়, বা ভগৱানৰ লীলাবিলাক স্মৰণ নহয়, বা বেলেগ বেলেগ কথাবিলাক আহি থাকে। তো কথাবিলাক মনত আহি থাকে। তো আহি থাকিলেও তো কৰি থাকিলে আৰু যে এটা কৈছে যে নামেই হেৰি কৰিব, তো এইটো মানে এইটো কি আছে না, এটা নামাভাস হেৰি নাম, তো মাঝে মাঝে কিবা কিবি বেলেগ হেৰিও আহি যায় ষ্টিল। তো এইটো কেনেকে শুদ্ধ হ'ব? আমি নাম গ্ৰহণ কৰাৰ 3টা স্তৰ আছে, বা তিনিটা
স্তৰত আমি নাম লওঁ সেটা হৈছে প্ৰথম হৈছে নাম অপৰাধ স্তৰ অৰ্থাৎ আমি যেতিয়া প্ৰথম নাম লওঁ অপৰাধযুক্ত হয় আমি নাম লওঁ বিশেষকে নাম অপৰাধ ধাম অপৰাধ বৈষ্ণৱ অপৰাধ আপুনি জানে নাম অপৰাধ 10টা আছে তো এই বিভিন্ন ধৰণৰ অপৰাধবিলাক লৈ পেলাই আমি যেতিয়া নাম কৰোঁ সেইটো ষ্টেজৰ সেইটো প্ৰথম স্তৰ তাক কোৱা হয় নাম অপৰাধ ষ্টেজ তাৰ পিছৰ স্তৰটো হৈছে নামাভাস স্তৰ অৰ্থাৎ যেতিয়া আমি অপৰাধ যেতিয়া নকৰোঁ একেবাৰে অপৰাধ শূন্য হৈ পেলাই যেতিয়া কৰিম বা হয়তো অলপ চলপ অপৰাধৰ কিছু আছে সেইটোক নামাভাস বুলি কোৱা হয় নামাভাস মানে নামৰ আভাস অৰ্থাৎ নামৰ আমি শুদ্ধ নামৰ আমি এটা আভাস পোৱা আৰম্ভ কৰিছোঁ যেনেকে ৰাতিপুৱা একদম পুৱতি ৰাতি যেতিয়া সূৰ্য উদয় হ'ব উদয় হোৱাৰ আগতেই কি হয় আকাশখনত অলপমান পোহৰ আহে ৰঙা ৰঙা পোহৰ আহে যাতে আমি আভাস পাওঁ যে সূৰ্যটো উদয় হ'ব আৰু কিছু সময় পিছতে ঠিক তেনেকে যেতিয়া শুদ্ধ নাম প্ৰকাশ পোৱাৰ আগৰ স্তৰটো কোৱা হয় নামাভাস স্তৰ অলমোষ্ট ইয়াতে প্ৰায় মানে অপৰাধবিলাক নোহোৱা হৈ গৈছে আৰু তাৰ পিছৰ স্তৰটো বা 3 নম্বৰ স্তৰটো হৈছে শুদ্ধ নাম স্তৰ তো প্ৰথমতে আমি যেতিয়া নাম কৰিম আমি নাম অপৰাধ স্তৰতেই থাকিম কিন্তু আমি চেষ্টা কৰিব লাগে যাতে আমি সচেতনভাৱে অপৰাধ মুক্ত হৈ নাম লওঁ আমি যাতে যান্ত্ৰিকভাৱে যাতে নাম নকৰোঁ আমি নামটো সদায় সচেতনভাৱে ল'ব লাগে কনচিয়াছলি কৰিব লাগে যে মই এই নাম অপৰাধবিলাক জানো যে মই চেষ্টা কৰিম যাতে অপৰাধবিলাক নহয় নাম অপৰাধ যাতে নহয় বৈষ্ণৱ অপৰাধ যাতে নহয় ধাম অপৰাধ যাতে নহয় বিভিন্ন ধৰণৰ যে কাম ক্ৰোধ লোভ মোহ এইবিলাকৰ পৰা মই দূৰত থাকিম এইবিলাক আমি সচেতনভাৱে অৰ্থাৎ কনচিয়াছলি মই জানি শুনি এইবিলাকৰ পৰা দূৰত থাকি পেলাই শুদ্ধভাৱে নাম কৰিব চেষ্টা কৰিব লাগে আৰু লগতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে প্ৰে কৰিব লাগে প্ৰেয়াৰফুল হ'ব লাগে আমি গ্ৰেটফুল হ'ব লাগে কৃতজ্ঞতাপূৰ্বক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যাতে ভগৱান বা হৰিনাম বা নাম প্ৰভুৱে যাতে আমাক কৃপা কৰে এইটো একেদিনাই নহয় আমি যেতিয়া সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম বৈষ্ণৱৰ ওচৰত প্ৰাৰ্থনা কৰিম অপৰাধ শূন্য হৈ যেতিয়া ভগৱানৰ নাম ল'ম তেতিয়া নাম প্ৰভু লাহে 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 আমাৰ হৃদয়ত প্ৰকাশিত হ'ব কিন্তু এইটো হ'ব নোহোৱা নহয় এইটো হয় সেইকাৰণে কোৱা হৈছে যে আমি সচেতনভাৱে কনচিয়াছলি আমি জপ কৰিব লাগে আমি যদি কনচিয়াছলি যেতিয়া জপ কৰিম আমি সচেতন হৈ যেতিয়া জপ কৰিম আৰু কনচিয়াছ এবং কচিয়াছলি সাৱধানে আমি যাতে মানে কাৰো ওচৰত অপৰাধ নকৰোঁ এনেকে যদি আমি নাম জপ কৰোঁ নাম প্ৰভুৱে আমাক কৃপা কৰিব বুজা গ'ল প্ৰভু হৰে কৃষ্ণ হৰে কৃষ্ণ আৰু কাৰো প্ৰশ্ন আছে মনমোহিনী মাতাজী প্ৰশ্ন ধীৰ শ্ৰীধৰ বড়ো আপোনালোকৰ কাৰো প্ৰশ্ন আছে কিছু হৰে কৃষ্ণ প্ৰভু কওক প্ৰশ্নটো বহুত থাকে কিন্তু আমি প্ৰায় 15 জন মানুহ মন্দিৰতে শুনি আছো আপোনাৰ এই মুখৰ পৰা ইমান সুন্দৰ ব্যাখ্যা কি পূৰ্বজন্মৰ সুকৃতিৰ ফলত যে আমি এইটো সুযোগ পাইছো আৰু আপুনি এই সুযোগটো আমাক কলিতাপাৰা গাঁওবাসীক প্ৰদান কৰিছে মানে এইটো ভগৱানৰ ইচ্ছাত হৈছে গুৰুদেৱৰ ইচ্ছাত হৈছে মই হয়তো এটা মাধ্যম এটা হৈছো মোৰতো যোগ্যতা নাই কিন্তু ভগৱান হয়তো মোৰ দ্বাৰা কোৱাইছে আপোনালোকৰ নিচিনা মহান ভক্তবিলাক আছে আপোনালোকৰ ভগৱানৰ কথা শ্ৰৱণ কৰা ইচ্ছা আছে ভগৱানৰ কথা শ্ৰৱণ কৰা ইচ্ছা থাকিলে ভগৱানে এইটো সুবিধা দিয়ে আমি মাত্ৰ মাধ্যম কিয়নো আপুনি আমাৰ গাঁৱত 2008 চনত বোধহয় নগৰ সংকীৰ্তন কৰি আপোনাৰ চৰণ পদধূলি ইয়াত পৰিছে সেইকাৰণে আমিও খুব ভাগ্যৱান অনুভৱ কৰিছো প্ৰভু আগলৈকে আশা ৰাখিছো যাতে আপোনাৰ শ্ৰীমুখৰ পৰা এনেকৈ আমি হৰি কথা শুনিবলৈ পাওঁ প্ৰভু হৰে কৃষ্ণ হৰে কৃষ্ণ কাৰোবাৰ প্ৰশ্ন আছে জ্যোতিকা প্ৰীতি নেহা হৰে কৃষ্ণ প্ৰভু আৰু এটা কথা অকণমান হ'ল এই প্ৰভুৱে মানে এইটো যে আপোনালোকে সকলোৱে কৈ থাকে যে এই বৈষ্ণৱৰ এই মহান গুণটোৱে আপুনিও ক'লে যে ভগৱানে ক'বলৈ ইচ্ছা কৰিছে আৰু এই প্ৰভুৱেও মোক মানে সেই আপোনাৰ সেই ক্লাছৰ কথাটো কৈ পেলাই জইন কৰাই দিলে তো এই বৈষ্ণৱৰ মহান এই কাৰণে এতিয়া মই শুনিবলৈ পালো আপুনি ক'লে যে আগ্ৰহ আছে বা আপুনিও
চবকে টাইম মানে ভগৱানক কিবা টাইমখিনি দিছে আৰু প্ৰভুৱেও আকৌ মোক লিংকত জইন কৰাই দিলে। তো এই বৈষ্ণৱৰ কৃপা মানে মানে এটা কিবা টকা আছে তো যে বহু সেই 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 শিষ্য ধন্য যে না ছাড়ে প্রভুর চরণ, আর সেই সেই গুরু ধন্য কিবা এনেকুৱা আছে যাকে চুলে ধৰি আনে, এনেকুৱা কিবা চৈতন্য চৰিতামৃতত ক্লিয়াৰ নাই। তো কথাটো হৈছে এই ভাগৱত ৰসমালয়ম বা নিত্যম ভাগৱত সেৱাৰ যে আমি ভাগৱত চৰ্চা কৰিছো, আমিতো শ্ৰৱণ ভালকেই কৰো বা কৰাৰ চেষ্টা কৰো, কিন্তু ইয়াৰ সুফলটো আমি তেতিয়াই পাম যেতিয়া আমি এই বাণীবিলাক আমি নিজৰ জীৱনত প্ৰয়োগ কৰাৰ চেষ্টা কৰিম। তো আমি শ্ৰীমদ ভাগৱত আমি শ্ৰৱণ কৰিছো কিহৰ কাৰণে? যাতে আমি ভগৱান আমাৰ হৃদয়ত আহি বহে। তো এই কথাটোৱে দ্বিতীয় স্কন্ধত পৰীক্ষিত মহাৰাজে কৈছে যে শ্ৰদ্ধয়া সচেষ্টিত শ্রীনত শ্ৰদ্ধয়া নিত্যম গৃণতস্য সচেষ্টিতম। পৰীক্ষিত মহাৰাজে কৈছে যে শ্রীনত শ্ৰদ্ধয়া নিত্যম, কোনোবাই যদি নিত্যভাৱে সদায় ৰেগুলাৰলি যদি ভগৱানৰ কথা শ্ৰীমদ ভাগৱত যদি শুনে, শ্ৰৱণ কৰে, কেনেকে শুনিব? শ্ৰদ্ধাৰে সহিত কিন্তু শুনিব লাগিব, এনেই শুনিলে নহব। শ্রীনতং শ্ৰদ্ধয়া নিত্যং, আৰু অকল শুনিলেই নহব, আৰু এটা কণ্ডিশ্যন এটা আছে। কি কৈছে? গৃণতস্য সচেষ্টিতম, আৰু নিজৰ চেষ্টাৰে এইটো গ্ৰহণ কৰিব লাগিব। এই যে ভাগৱতত যিবিলাক বাণী দিছে সেইবিলাক মোৰ জীৱনত প্ৰয়োগ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। কেৱল শুনিলেই নহব। শুনিলে কি হ'ব? এখন কাৰণে শুনি পেলাই এখন কাৰণে ওলাই গুচি যাব। তো কেনেকে ল'ব লাগিব? শ্রীনতস্য সচেষ্টিতম। তেতিয়া কি হ'ব? এনেকে যদি আমি সদায় শুনো আৰু যদি সদায় আমি চেষ্টা কৰো, কালেন নাতি দীৰ্ঘেন বিশতে হৃদয় হৰি, তেতিয়া অচিৰে হৃদয়ত আহি পেলাই হৰি আমাৰ বহি যাব, অচিৰেই আহিব। খালি দুটা কথা, শ্ৰদ্ধাৰে শুনিব লাগিব আৰু সেইটো আমি গ্ৰহণ কৰিব লাগিব, তেতিয়া ভগৱান অৱশ্যই আহিব। আৰু কিছু প্ৰশ্ন আছে প্ৰভু? পাৰ্থ প্ৰতিম প্ৰভু, বৰপেটাৰ পৰা প্ৰভু। আচ্ছা, থেংক ইউ। ঠিক আছে, আৰু যদি কাৰো প্ৰশ্ন থাকে তেনেহলে আমি আজি এইখিনিতে সামৰিম। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱতম কি, জগতগুৰু শিল প্ৰভুপাদ কি, সমবেত গৌৰ ভক্তবৃন্দ কি, বংশা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্যেব চ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমো নমঃ। অনন্ত কোটি বৈষ্ণব বৃন্দ কি জয়।